সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি দায়িত্ব ভাৱৰ হ'ব লাগিব। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব। অহংকাৰী মানুহক কোনো সমাজে ভাল নাপায়, গতিকে অহংকাৰী মানুহক সমাজে কেতিয়াও স্বীকৃতি নিদিয়ে। সমাজে যাক ভাল নাপায় ঈশ্বৰেও তাক ভাল নাপায়। গতিকে আপুনি সমাজৰ প্ৰিয় কাম কৰিব, ভগৱানে ভাল পাব। সমাজে আশীৰ্বাদ দিব, ঈশ্বৰে কৃপা কৰিব। এই তথ্যখিনি আমাক দি আছে। তেতিয়া নাৰদে ক'লে যে নাৰদ বৰতি শুনা মহামুনি ব্যাস, তুমি সে কৰিছা সবে জগতকে নাশ। তুমি গোটেই জগতক বিপথে পৰিচালিত কৰিলা। কেনেকৈ? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি নিৰন্তৰে হাঁহ পাৰ ছাগলী বলি দি ধৰ্ম আচৰণ কৰিবলৈ ক'লা। ইয়াতকৈ আৰু বেয়া কাম দ্বিতীয় নাই। গতিকে তুমি কি কৰিলা? গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰো বচনে লোক নাখিল সময়। তুমি বেয়া কামো ভাল বুলি কৈ দিলা, আৰু সেই যুগৰ তুমি পণ্ডিত কাৰণে চবেই মানি ল'লে। আৰু কি কৰিলা? আকস্মিকে লোককো শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি হিংসা ধৰ্ম শিকাই দিলা। তুমি বেদৰ তত্ত্ব, তুমি 17খন পুৰাণ ৰচনা কৰি বিভাগী ধৰ্ম জ্ঞান দিলা সঁচা। তুমি পাণ্ডিত্য বুলি সমাজত স্বীকৃতি পালা সঁচা, তুমি বেদৰ তত্ত্বই বুজি নাপালা। বেদে কি কৈছিল? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দেই, গতিকে পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। কিন্তু তুমি হিংসা ধৰ্ম শিকাই দিলা। মানুহবিলাকৰ স্বভাৱ কি? স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইবো বুলি ৰংগে কাটে সংসচাক। মানুহ স্বাভাৱিকতে ভোগবাদী বস্তুবাদী। তুমি হাঁহ পাৰ ছাগলী বলি দিলে স্বৰ্গ সুখ পায় বুলি ক'লে চব জঁপিয়াই পৰিল। ফলত কি হ'ল? সিজিল তোমাৰো ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ততব সেহি অভিপ্ৰায়। তুমি যে সমাজক ভুল পথে পৰিচালিত কৰিলা, তাৰ কাৰণে তোমাৰ পাপ হ'ল, আৰু পাপ হোৱাৰ কাৰণে তুমি এনেকৈ অসুস্থতাত ভুগিব লগা হ'ল। তেতিয়া নাৰদে ক'লে উপায় এটা আছে। ব্যাসে ক'লে উপায় এটা আছে। মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি 17খন পুৰাণত যি ভুল পথ দিলা, তুমি 18 নম্বৰ সূৰ্য পুৰাণ ভাগৱত ৰচনা কৰি এই ভাগৱত পুৰাণৰ দ্বাৰা 17খন পুৰাণক তুমি নৎসাত কৰি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলিটো তুমি নিজেই নিজৰ হাতেৰে উভালি দিয়া। আনে উভালিবলৈ গ'লে যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ, আউৰ তাৰ বচন নমানে একোজন। কোনোবাই যদি তুমি কোৱা কথাটো ভুল বুলি ক'বলৈ যায়, মানুহে হাঁহিব, এওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহিল বুলি। গতিকে এতিয়া তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ হাতেৰে উভালি দিয়া, অৰ্থাৎ 17খন পুৰাণত। আজি আপোনালোকে মনত ৰাখিব কথাটো। এতিয়া আমাৰ বহুত সমাজত 17খন পুৰাণৰ মতে চলি থকা মানুহৰ সংখ্যা বেছি। 17খন পুৰাণৰ মতে চলি থকা মানুহ কিয়? 17খন পুৰাণে আমাক কি বুলি কৈছে? হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে মানুহ নামৰ উপাধিত লৈ পৃথিৱীলৈ অহাৰ লগে লগে তোমালোকৰ ভগৱানৰ ওচৰত 5টা ধাৰ লাগি আহিছে। আৰু এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে নিতে পঞ্চবলি যজ্ঞ কৰিব লাগিব। তেতিয়াহে তোমালোকে এই ধাৰৰ পৰা মুক্ত হ'ব পাৰিবা। কি যজ্ঞ কৰিব লাগিব? ঋষি যজ্ঞং, দেৱ যজ্ঞং, ভূত যজ্ঞং, সৰ্বদা নিঃ যজ্ঞ, পিতৃযজ্ঞ যথাশক্তি ন হাফেত। আমাৰ বেদৰ আগম মতে, প্ৰভৃতি মাৰ্গৰ মতে আমি এই 5টা ধাৰ ফুৰিবৰ কাৰণে 5টা যজ্ঞ কৰিব লাগিব। ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগিব। দেৱ যজ্ঞ হোম দিব লাগিব। পিতৃযজ্ঞ শ্ৰাদ্ধ দিব লাগিব। ভূত যজ্ঞ বলি দিব লাগিব। আৰু নিঃ যজ্ঞ অতিথি সেৱা কৰিব লাগিব। তেতিয়া আমি এই 5টা ধাৰৰ পৰা মুক্ত হ'ম বুলি বেদৰ আগম বাদে কৈ থৈছে, বা 17খন পুৰাণে কৈছে। কিন্তু গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আৱিৰ্ভাৱ হৈ জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, পুৰাণৰ 17খন পুৰাণ বা বেদৰ আগম পথে যি 5টা ধাৰৰ কথা কৈছে সেইটো সঁচা। কিন্তু 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে যুগৰ পৰিপন্থী যি যজ্ঞৰ কথা কৈছে সেইটো নকৰাকৈ তোমালোকে অতি আয়াসতে মুক্ত হোৱাৰ পথ আছে। তেওঁ আমাক ভক্তি ৰত্নাৱলীত পথটো দি দিলে। কি বুলি? অপিতৃভূত পতিদেৱ ঋষি কুৰ্হিদৰ, উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ। হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। সমভাৱে কুৰ্হিদ খবৰ খোজে ঋণ, এহিমতে ঋণী সদা ভকতি বিহীন। আজিৰ দৰে যদি আপোনালোকে ভাগৱত নুশুনে, গীতা নুশুনে, দশম কীৰ্তন ঘোষা ৰত্নাৱলী নপঢ়ে, নুশুনে, তেতিয়াহ'লে আপোনালোকে এই 5টা যজ্ঞ কৰিব লাগিব। যদি আপোনালোকে আজি ভাগৱত শুনিছে,
তেতিয়াহ'লে এই 5টা যজ্ঞৰ কথা নাই। কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ খবৰ ইন খোজা গৈল সমস্তৰে নকৰি উৰিণী আৰু নুহিষিতো নৰে। এতিয়া শংকৰ মাধৱে এই দশম কীৰ্তন ঘোষা ৰত্নাৱলীৰ জৰিয়তে কোনোবা জাতি জনগোষ্ঠী বা কোনো বিশেষ সমাজক উদ্দেশ্যি কোৱা নাই। মনত ৰাখিব কথাটো, মানে পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি শংকৰ মাধৱে আমাক এই কথাবিলাক কৈছে। যাৰ কাৰণে শংকৰদেৱে ভাগৱতৰ মাজেদি কি বুলি কৈছে, উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰব। হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে ভগৱন্তত ভক্তি কৰা। আমালোকে চাই থাকোঁতে বাল্য, চাই থাকোঁতে যোৱা, চাই থাকোঁতে বৃদ্ধ, চাই থাকোঁতে জৰা, চাই থাকোঁতে মৃত্যু। গতিকে আমাক 100 বছৰ সময় দিছে। আমি যদি ভাগৱতৰ নীতিমতে আমি নিজক আগুৱাই নিব পাৰোঁ, আমি 100 বছৰতকৈ আয়ুস বঢ়াব পাৰিম। যদি ভাগৱতৰ কথাবিলাক নুশুনো, নাজানো, নুবুজোঁ, তেতিয়া আমি 100 বছৰ কোনেও ভোগ কৰিবলৈ নাপাম। গতিকে তেওঁ সমস্ত জগতবাসীক আহ্বান কৰাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে তেওঁৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এটা মন্তব্য দি থৈ গৈছে। কি বুলি? হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু। বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব জীৱশ্ৰেষ্ঠ মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে, পৃথিৱীৰ কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক তেওঁ ভূয়সী প্ৰশংসা কৰি থৈ গৈছে। কি বুলি? আছামিজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of ৰাম ৰাজ্য। মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰা মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমাৰ অসমৰ মানুহে গুৰুজনাৰ এই দৰ্শন আপোনালোকৰ দৰে পুংখানুপুংখভাৱে আলোচনা নকৰাৰ কাৰণেই একেখন গাঁৱতে 2-3টা খেল, 2-3টা নামঘৰ ইত্যাদি ইত্যাদি। গণ্ডগোলটো ক'ত লাগিলে? যে আমি গুৰুজনৰ আদৰ্শখিনি আমি জানিবৰ কাৰণে বা বুজিবৰ কাৰণে আমি যত্ন কৰা নাই। শংকৰদেৱে কোনো জাতি জনগোষ্ঠীৰ কাৰণে নহয়। আপোনালোকে জানে শংকৰদেৱ আৱিৰ্ভাৱৰ আগত অসমক কি বুলি কোৱা আছিল? অন্ধকাৰ যুগ বুলি কোৱা আছিল। সেই সময়ত শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ আগত অসমৰ মানুহে ধৰ্মৰ নামত মানে বিভিন্ন প্ৰাণী বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। অন্য প্ৰাণীটো দূৰৰ কথা, মানুহ বলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল ধৰ্মৰ নামত। সেই তেনে এটা সন্ধিক্ষণত শংকৰদেৱ আমাৰ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হ'ল। আৱিৰ্ভাৱ হৈ তেওঁ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান, আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক, এই আত্মসম্পৰ্কীয় জ্ঞানটো মই যদি অসমবাসীক দি থৈ যাব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে কেতিয়াও একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে অন্ধকাৰ অসমক পোহৰলৈ আনিবৰ উদ্দেশ্যে তেওঁ প্ৰথম সমাজ সংস্কাৰ পথটোকে হাতত তুলি লৈছিল। কেনেকৈ লৈছিল? 2য় স্কন্ধ ভাগৱতত উল্লেখ আছে। কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল ধুবাজে তুৰুষ অসম মূলোক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। এই শতবাৰ্ষিকী 5দিনীয়া কাৰ্যসূচীত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান লৈ আপোনালোকৰ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লোকে আহি শুনিব পাৰে আৰু শুনি বৈকুণ্ঠৰ পথটো প্ৰশস্ত কৰিব পাৰে। ইয়াত কোনো বাধা নাই। এই আধ্যাত্মিক জ্ঞানটো অসমবাসীক দিবৰ কাৰণে শংকৰদেৱে প্ৰথমতে কি কৰিলে? সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতসকলক সংস্কাৰ কৰি লৈ আহিলে। কেনেকৈ সংস্কাৰ কৰি আনিলে? ভগৱন্তৰ 1000টা নামৰ পৰা এটা এটা নাম দি লৈ আহিলে, আনি সমাজক চিনাকি কৰি দিলে। হেৰা সমাজৰ লোকসকল, এয়া মই তোমালোকৰ মাজলৈ আজি গাৰুৰ ভকত আনিছোঁ দেই। তোমালোকে আজিৰ পৰা এওঁক গাৰু বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আঁতৰি বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আঁতৰি বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে জয়হৰি আঁতৰি বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে ভোলাই আঁতৰি বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ।
এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা হৰিদাস আতৈ বুলিবা। এয়া মই কোঁচৰ ভকত আনিছোঁ, এওঁক মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। মনত ৰাখিব, ভগৱান গুৰুজনে দিয়া নামটো কি? শ্যাম কাই আতৈ, ভগৱানৰ নাম, আৰু সেইটো অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এইধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গ'ল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। মানুহক দুটা ভাগত ভগাই থৈ গৈছে শংকৰদেৱে, এটা জাতি আৰু এটা অজাতি। ঈশ্বৰক ভজিলে জাতি, ঈশ্বৰক নভজিলে অজাতি। চৈতন্যপন্থীয়েও কৈছে মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। আৰু মাধৱদেৱে ঘোষাত লিখি থৈ গৈছে, ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনতো হীন আতি। এয়া হৈছে গুৰুজনাৰ দৰ্শন। আৰু ভাগৱতৰ মানে দ্বিতীয় স্কন্ধত, প্ৰথম স্কন্ধতে আমাৰ কি কৰিলে যে 28,000 ঋষিয়ে বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি, কিন্তু কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি ভাবি তেওঁলোকে কলি পাপৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰিবৰ কাৰণে ত্ৰেতা যুগৰ নীতিমতে যজ্ঞ আৰম্ভ কৰি দিলে। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফল নাপালে, কলিক খেদিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে ঋষি সমাজত নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সূতক আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই সৌনকে নিবেদন কৰিলে। কি বুলি? সৌনক বদতি শুনা সূত মহামানি, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলোঁ যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্ণ বৰ্ণ ভৈলে কলে বৰ, যিটো কৰ্ম কৰোৱাতো নাহিকে বিশ্বাস, আপোনাৰো আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। যে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি আমি হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু আমাৰ আয়ুস নষ্ট হ'ল, ফল নাপালোঁ। সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত, কৰাইক পান কৃষ্ণ চৰিত্ৰ অমৃত। গতিকে এতিয়া তুমি কলি যুগত কৃষ্ণ কথা নুশুনিলে আৰু আমাৰ গত্যন্তৰ নাই। 28,000 বেদজ্ঞ ঋষিয়ে যদি যজ্ঞ কৰি বিফল হৈছে, আপুনি মই সফল হ'ম নেকি বাৰু? এই কথা মাত্ৰ উপলব্ধি কৰিব লাগিব, মনত ৰাখিব কথাটো। তেতিয়া তেওঁক যেতিয়া মানে কৃষ্ণ কথা শুনাবলৈ আহ্বান জনালে, তেতিয়া সূতে কি বুলি মন্তব্য কৰিছে? কিনো মহাভাগে তোমাষাৰ আগে, কহিবু কৃষ্ণৰ লীলা, মাধৱৰ কথা সম্যকে পুছিলা, মোক জীৱদান দিলা। হে ঋষি সমস্ত, তোমালোকে আজি মোক ঈশ্বৰৰ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা। মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ। কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে। মনত ৰাখিব, আমাৰ ভাগৱত হৈছে আমাৰ মানৱ জাতিৰ এখন সংবিধান দেই, নিৰ্মল দাপোন। এখন নিৰ্মল দাপোনত নিজৰ মুখখন চালে যেনেকৈ আমি সুন্দৰকৈ দেখা পাওঁ, ভাগৱত শুনিলে আমাৰ হৃদয়খনৰ কথা, মনটোৰ কথা জানিব পাৰোঁ। ভাগৱত নপঢ়া নুশুনা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, ই 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব। ভাগৱত নুশুনা জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে।
গতিকে আপোনালোকৰ এই গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰিছে যে আপোনালোকে শতবাৰ্ষিকী অনুষ্ঠিত কৰি ভাগৱত পাঠ 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। এই কথা ভাগৱতে কৈছে, শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰশৰীৰ অক জীৱে তেবে পাৱে লাগ, তাতো যেবে মূৰদায়া ভৈল যাক প্ৰতি সেহিহে কৰিব পাৰে আমাতো ভকতি। আপোনালোকতকৈ বহুত ধনী গাঁও থাকিব পাৰে, বহুত শিক্ষিত গাঁও থাকিব পাৰে, কিন্তু এনেকুৱা মানে জগতৰ উপকাৰ হোৱা কাম চবেই কৰিব নোৱাৰে। আপোনালোকে ভাবিছে আমি 3খন গাঁও মিলি এনেকৈ আমি 3টা নামঘৰৰ ৰাইজ মিলি আমি এনেকৈ পাতোঁ। গতিকে ভগৱন্ত চবৰে হৃদয়তে আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যা দৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাত দৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে আছোঁ। গতিকে আমি ভাবিব লাগিব, ভাবেন লভতে সৰ্বম। ভগৱানে কৈছে তুমি ভাবা, মোৰ পৰা চব কাম আদায় কৰিবা। ভাবেন দেৱ দৰ্শনম, ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিবা। ভাবেন লভতে পৰম জ্ঞানম, ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব। তস্মাৎ ভাৱ অৱলম্বনম, ভাবিবলৈ শিকিবা। আমাৰ আজি 60-70 বছৰীয়া বয়োবৃদ্ধসকলতকৈ ডেকা গাভৰু নৱদম্পতীসকল ভাগৱতলৈ বেছি আহিব লাগে। কিয়? তেওঁলোকৰ ভৱিষ্যত জীৱন আছে। ভগৱানে কৈছে মই তোমাৰ চবৰে হৃদয়তে আছোঁ। কেনেকৈ? কল্পতৰু বৃক্ষৰূপে আছোঁ। কল্পতৰু বৃক্ষৰ বৈশিষ্ট্য কি? যি বিচাৰে তাকে দিব পৰা শক্তি যিজোপা গছত আছে সেইজোপাই হৈছে কল্পতৰু বৃক্ষ। আমাৰ প্ৰধানকৈ কল্পতৰু বৃক্ষ 3জোপা, স্বৰ্গৰ কল্পতৰু পাৰিজাত, মৰ্ত্যৰ কল্পতৰু ভকত আৰু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত বা ভগৱান। ভগৱান আমাৰ চবৰে হৃদয়তে আছে, যি লাগে তাকে দিব। ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। কিন্তু মোৰ পৰা কেনেকৈ ল'ৰা ছোৱালী বিচাৰিব লাগে মই ভাগৱতৰ নিয়ম বান্ধি থৈ আছোঁ। গতিকে ভাগৱত শুনি তুমি নিয়মবিলাক জানিব লাগিব। আজি আমাৰ বহুত কোৱালিফাইড মানুহ, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা দম্পতী বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে, যাৰ কাৰণে তেওঁলোকৰ দাম্পত্য জীৱনত সংঘাত পৰ্যন্ত হৈছে, ডিভোৰ্চ পৰ্যন্ত হৈছে। কিয়? ভাগৱতৰ দৰ্শন নাজানে। গতিকে আমাৰ উঠি অহা প্ৰজন্মই ভাগৱত বেছি শুনিব দেই। এইটো কথা আমাৰ ভাগৱতে আহ্বান জনাইছে। তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। আইনা চালে যেনেকৈ আমি নিজৰ মুখখন দেখা পাওঁ, ভাল বেয়া জানিব পাৰোঁ। মই আগতকৈ বগাই হৈছোঁনে, ক'লাই হৈছোঁনে, শকতে হৈছোঁনে, ক্ষীণাইছোঁনে, মুখত কিবা স্পট পৰিছে নেকি, আইনাখন চালে যেনেকৈ মই জানিব পাৰোঁ আৰু তাৰ ব্যৱস্থা কৰিব পাৰোঁ, তেনেকৈ ভাগৱত শুনিলে আমাক কি লাগে কি নালাগে, ক'ত ভুল হৈছে ক'ত ভুল হোৱা নাই চব জানিব পাৰিব। গতিকে আমাৰ মহাপুৰুষে সময় নিবন্ধ কৰিছে দেই। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ, সূৰ্যাস্তৰ পৰা আকৌ সূৰ্য উদয় হোৱালৈ 4 পহৰ, 8টা পহৰত 24 ঘণ্টা হয়, এটা পহৰত 3 ঘণ্টাকৈ থাকে। এতিয়া আমাৰ নৱদম্পতীবিলাকে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বলৈ আমি কোনটো পহৰত যাব লাগে সৃষ্টি কাৰ্যত, আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে। আমাৰ দাৰ্শনিক পণ্ডিতে মহাপুৰুষ শংকৰদেৱে আমাক সময় নিবন্ধ কৰি দিছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4টা পহৰত অৰ্থাৎ দিবা সময়ত আমাৰ কোনো মানে সৃষ্টি কাৰ্যত আগবাঢ়িব নালাগে। আমি কেতিয়া আগবাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালে 4টা পহৰত। তাৰে প্ৰথম 2টা পহৰ বাদ দিবলৈ কৈছে। কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান। গতিকে আমি 2টা পহৰ বাদ দি 3য় আৰু 4ৰ্থ পহৰত আগবাঢ়িব লাগে। কেনেকৈ? আমাৰ বুঢ়াসকলে কয় পুৰুষ প্ৰকৃতি সবা একমতি তেহে সিজিব হৰিত ভকতি। স্বামী স্ত্ৰী দুইজনে সৃষ্টি কাৰ্যত আগবঢ়াৰ আগতেই পৰিকল্পনা কৰি ল'ব লাগিব যে আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো আমাক ল'ৰা লাগে নে ছোৱালী লাগে, কেনেকুৱা গুণৰ লাগে, ডাক্তৰ লাগেনে, ইঞ্জিনিয়াৰ লাগেনে, প্ৰবক্তা লাগেনে, অধিবক্তা লাগেনে, সন্ত লাগেনে, মহন্ত লাগেনে, ভক্ত লাগেনে, বৈষ্ণৱ লাগেনে, সাধু লাগে, কি গুণ বিশিষ্ট লাগে, সেইটো দুইজনে আলোচনা কৰি ল'ব লাগিব। আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হৈ যথা সময়ত দুইজনে ভাৱ নিবেদন কৰিব লাগিব। তেতিয়াহ'লে ভাৱেন লভতে সৰ্বম, আপুনি যেনেকৈ বিচাৰিব তেনেকৈ দিব। কিন্তু দুইজনৰ মতভেদ যদি থাকে, কাৰোবাৰ দাম্পত্য জীৱনত স্বামীয়ে জানে ভাৰ্যাই নাজানে, কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে, তেনেকুৱা হ'লে আপোনাৰ মোৰ জীৱনলৈ, দাম্পত্য জীৱনলৈ কাশ্যপ ঋষিৰ নিচিনা অৱস্থা আহিব। কাশ্যপ ঋষি 2গৰাকী ভাৰ্যা, এগৰাকী দিতি, এগৰাকী অদিতি। অদিতিয়ে সকলো কথা স্বামীৰ লগত মন মিলাই সময়মতে কৰিছিল, সেইকাৰণে তেওঁ আটাইকেইটা দেৱতা সন্তান জন্ম দিলে। দিতি হিংসা কৰি আছিল, সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ স্বামীক উপাসনা স্থানত গৈ পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল।
দূৰদৰ্শী সম্পন্ন কশ্যপ ঋষিয়ে কৈছিল, হে ভাৰ্যা, এইটো পুত্ৰদানৰ সময় নহয়, এইটো ঈশ্বৰ উপাসনাৰ সময়, তুমি খন্তেক ধৈৰ্য ধৰা। নামানে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। মনত ৰাখিব, আমাৰ উঠি অহা দম্পতীসকলে যদি সৃষ্টিৰ সময় নাজানে, আপোনালোকৰ ঘৰলৈও তেনেকুৱা সন্তানে আহিব, যিবিলাক সন্তানে আনৰতো দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াব। যাৰ কাৰণে আমাৰ বিশ্ববিজেতাৰ মানে নেপোলিয়নক ফ্ৰান্সবাসী এজনে সুধিছিল, নেপোলিয়ন, তোমাৰ পৃথিৱীত আটাইতকৈ মান্যবৰ লোক কোন? তেতিয়া নেপোলিয়ন উত্তৰত কি বুলি কৈছিল? আই উইল গিভ হায়াৰ ৰেচপেক্ট টু মাই পেৰেণ্টছ হু হেভ এবল টু চিন মি ইন দিছ বিউটিফুল ৱৰ্ল্ড। যি পিতৃ মাতৃয়ে জন্ম দি মোক এই বিশ্ব সংসাৰ দেখালে, তেওঁলোকতকৈ আৰু মান্যবৰ পৃথিৱীত দ্বিতীয় নাই। আমাৰ গুৰুজনে আদ্য গুৰু পিতৃ মাতৃ বুলি কৈছে। আজি ভাগৱত নপঢ়াৰ কাৰণে বহুত তেনেকুৱা শিক্ষিত ল'ৰা ছোৱালীয়ে মাক বাপেকক বৃদ্ধ বয়সত পঠাই দিছে। এতিয়া ভাগৱতৰ দশম স্কন্ধত ভগৱন্তই কৈছে, যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুহিলেক অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমাৰ হাতত এনে বস্তু নাই যাক দি মা দেউতাৰ আমি ধাৰ খুজিব পাৰিম। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হুয়া যিটো পিতৃক নোপোষৈ দুৰ্জন আতি আবাতি তাহাৰো মাংসক তাকে খোৱাঐ জমৰ কিং কৰে কাটি। কোনোবা ল'ৰা ছোৱালীয়ে যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, তেওঁ ইমান দুখৰ দোষী হ'ব লাগিব, তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে, সি জীয়াতে মৰা। মনত ৰাখিব, আমি যাতে জীয়াতে মৰা সন্তান হিচাপে সমাজত যাতে আমি পৰিচয় দিব লগা নহয়, তাৰ কাৰণে ভাগৱত শুনিবলৈ আমি আহিব লাগিব। এতিয়া অভিশপ্ত পৰীক্ষিত বৈষ্ণৱ কৰি পঠাইছিলে, অভিশপ্ত হৈ গ'ল। কিয়? তেওঁৰ যিটো বৈশিষ্ট্য দিছিলে প্ৰয়োগ কৰিব নাজানিলে। বৈষ্ণৱৰ বৈশিষ্ট্য কি আছিল? সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ। বৈষ্ণৱ বোলৈ এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ ঘৰৰ পৰিয়াল বা সমাজৰ মানুহৰ ভিতৰত যাৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব, নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, তেওঁ গুণত বৈষ্ণৱ। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য, এনেকৈ একেলগে ঈশ্বৰৰ কথা শুনাৰ কাৰণে বহিলে গ্ৰাম্য কথা নাপাতে, নাই বিষয়ৰ কথা নাপাতে। ভকতৰ বিষয়ত নাহি আশকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। কেনেকৈ ৰাতিপুৱা শুই থকাৰ পৰা গধূলা হোৱালৈকে কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য আৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদগতি পাব পাৰে, তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে। 3 নম্বৰ, নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়ে কৰিব ভোজন। সন্ত মহন্ত ভক্ত যিসকল সাধু পুৰুষ, তেওঁলোকে কেতিয়াও সামিষ নেখায়। কিয়? ভগৱানে কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা। মই চবতে আছোঁ দেই। কুকুৰৰ চিগাৰ লগ গদৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী, আত্মা নহয়। কৰ্মফলেহে কুকুৰ মেকুৰীহে আছে। গতিকে তাত তোমালোকৰ হাত নাই। পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। কিন্তু পৰীক্ষিতে কি কৰিলে? হিংসা কৰিবৰ কাৰণে গুচি গ'ল, মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল, যাৰ কাৰণে তেওঁ ভাৱনাত পাপ হ'ল। মৃগয়াৰ পিছত দৌৰি দৌৰি পিয়াহত অণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল। যি সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে, কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে। কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, এই বুলি খঙত একো নাই হৈ ধনুৰাগেৰে মৰাসাপ এটা আনি ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। তেওঁ খেলি থকা পুত্ৰ চিংগিবুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে, হয় পিতাকৰ মুখত ডিঙিত কোনোবাই মৰাসাপ আই থৈ গৈছে। তেওঁ কোনো বিবেচনা নকৰি খঙত একো নাই হৈ অভিশাপ দি দিলে, মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰাসাপ আই থৈ গৈছে, এই তক্ষকে তাক 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল। পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্মদোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, মই উপায় বিচাৰি যাওঁ। এইবুলি ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। এতিয়া আমাৰ প্ৰশ্ন হ'ল, পৰীক্ষিতে যদি
কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় লয় আমি ল'ব লাগে নালাগে আৰু আজি আমি লৈছোঁ নে নাই কি গংগা নামেই গংগা মনত ৰাখিব দেই নামেই গংগা নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে কাৰ শ্ৰাদ্ধ কোনে কৰে শ্ৰাদ্ধ কোনে খায় কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায় শ্ৰাদ্ধটো বিশ্বাস কৰি নাম যিটো এৰে সিটোজনে আপোনাকো আত্মঘাত কৰে এয়া বেদবাণী ভগৱানৰ মুখৰ বাণী মনত ৰাখিব খবৰটো পোৱাৰ লগে লগে ৰাইজৰ দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি চব আহি পেলাই পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল এই কথাটোৱে আমাক কি বুজাইছে যে আপোনালোকৰ এই তামুলী বজাৰ চাংমাই গাঁৱত বিভিন্ন বংশ বিভিন্ন পৰিয়ালৰ বিভিন্ন জাতি বিভিন্ন ধৰ্ম বিভিন্ন মানে খেলৰ মানুহ বাস কৰি থাকিব পাৰে ধৰ্মৰ ভিন্নতা থাকিব পাৰে জাতিৰ ভিন্নতা থাকিব পাৰে বংশৰ ভিন্নতা থাকিব পাৰে সমাজৰ ভিন্নতা থাকিব কিন্তু আত্মাৰ ভিন্নতা নাই আত্মা দৃষ্টিত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই তোমাৰ একে অংশ আমি যত জীৱ যাক আমি সকলো ভগৱানৰ অংশ জীৱ সেই ফালৰ পৰা আপুনি বাস কৰি থকা ঠাইখনত যদি কাৰোবাৰ বিপদ আপদ হয় আপুনি খবৰ এটা ল'ব লাগে দেই এইটো মানৱীয় ধৰ্ম মোৰ বংশ নহয় পৰিয়াল নহয় সমাজৰ নহয় ধৰ্মৰ নহয় যি হয় হৈ থাক ভগৱানে বেয়া পাব মনত ৰাখিব যদি আপুনি মানুহৰ জন্ম পায় ওচৰৰ কাৰোবাৰ বিপদ হোৱা দেখি খবৰ এটা নলয় ভগৱানে বেয়া পাব ভগৱানে কাক ভাল পায় গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচাৰ ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় পৰীক্ষিতৰ সন্মুখত যেতিয়া সকলো সমবেত হ'ল পৰীক্ষিতে সাহস পালে প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে কোৱা দেৱঋষি কোৱা ৰাজঋষি কোৱা ব্ৰহ্মঋষি কোৱা ঋতিজ কোৱা গণ্যমান্যসকল কি কৰিলে মই তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিলে কি বুলি কোনোৱে ক'লে তপ কৰা কোনোৱে ক'লে জপ কৰা কোনোৱে ক'লে যজ্ঞ কৰা কোনোৱে ক'লে দান কৰা কোনোৱে ক'লে তীৰ্থ কৰা কোনোৱে ক'লে স্নান কৰা নানা ঋষি নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় কাৰণটো একাদশ স্কন্ধ ভাগৱতত গুৰুজনে আমাৰ কাৰণে লিখি থৈ গৈছে ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱৰ ভিতৰত ভগৱানক এনেকৈ ভক্তি কৰি ধৰ্ম আচৰণ কৰি মুক্তি পাব পৰা শক্তি মানুহৰ বাদে আনৰ নাই গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নাপাৰে ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কেনেকৈ ভগৱানক ভজিলে কেনেকৈ ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰৰ পৰা আমি মুক্তি লাভ কৰিব পাৰিম সেই কথাটো ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বাক্যত কহিলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত সেই নিজৰ ধৰ্মটো কি ভাগৱত ধৰ্ম যিটো আজি আপোনালোকে শতবাৰ্ষিকত অনুষ্ঠিত কৰিছে ভক্তি ধৰ্ম নাম ধৰ্ম অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে পৰীক্ষিত শুনোৱাৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল মই ইমান সময় যিটো মৰিম বুলি ভাবিছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই মৃত্যু কাৰ আছে দেহৰেহে ধৰ্ম জনম মৰণ জীৱৰ কি আছে সংস্কাৰ আৰু গতি আপোনালোকে যদি জীৱন্ত অৱস্থাত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ নিজাববীয়াকৈ পঢ়ি দেই পঢ়াত কোনো বাধা নাই ডেকা ল'ৰা গাভৰু ছোৱালী মতা মানুহ মাইকী মানুহ দাড়ি থকা দাড়ি নথকা শৰণীয়া অশৰণীয়া চবেই ভাগত পঢ়িব পাৰে শংকৰদেৱে সেইটো মুকলি কৈছে দেই হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ বাস্তৱত যদি চাই অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলতে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত পঢ়ি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে গতিকে অধ্যয়নত বাধা নাই নীতি নিয়ম কেৱল আনুষ্ঠানিকতাত আহিব মই আপোনালোকক আজি আহ্বান জনাম আপোনালোকে প্ৰত্যেকেই ভাগৱত এখন কিনি আনি যাতে যদি আপোনালোকে ছবি আৰু দুলৰি যদি কবিতা গোৱা দিও গায় এই পদবিলাক যদি কিতাপ পঢ়া দিও পঢ়ি যায় তেতিয়াও ভগৱন্তই দুখ নধৰে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহি নামে কৰে গণ আপুনি পঢ়ি থাকক আপোনাৰ ওচৰলৈ ভগৱন্তই নিজেই সুৰ শিকাই দিব অৰ্থ শিকাই দিব সব আহি যাব আপোনাৰ ঈশ্বৰৰ কৃপা হ'ব মাত্ৰ আপুনি অনুৰাগ কৰিব লাগিব আগ্ৰহ কৰিব লাগিব দেই যে পৰীক্ষিতে যদি 12 স্কন্ধ শুনাৰ লগে লগে ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল বুজে নাই আৰু যে মৃত্যুটো দেহৰহে জীৱৰ কি আছে সংস্কাৰ আৰু গতি আপোনালোকে যদি এনেকৈ প্ৰতি বছৰে পাতি থাকে আপোনালোকৰ এইখন গাঁৱত জন্মগ্ৰহণ কৰা সব জীৱ সংস্কাৰ হৈ যাব সংস্কাৰী জীৱই জীয়াই থাকোঁতে সুখ শান্তি পাব মৰিলে সদগতি পাব মই অলপ আগতে কৈছোঁ যে বিজ্ঞানেও সেইটো স্বীকাৰ কৰিছে যে এই পৃথিৱীৰ উপৰিভাগৰ যি বায়ুমণ্ডল 3টা স্তৰত ভাগ কৰিছে
গতিকে ভাগৱত শুনা জীৱ সংস্কাৰ হ'ব, 3টা লেয়াৰ ভেদ কৰি বৈকুণ্ঠত অৱস্থান কৰিব। কিন্তু ভাগৱত নুশুনা জীৱ যিমান ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত সম্পদশালী নহওক কিম্বা, ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাৰ জীৱক গতি দিব নোৱাৰে। আপোনাৰ শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰে। বহুত ধন ধান টকা পইচা গাড়ী মটৰ থাকিব পাৰে, কিন্তু আপোনাৰ শৰীৰটো ৰোগমুক্ত নহ'বও পাৰে। আপোনাৰ হৃদয়খন শান্তিত নাথাকিবও পাৰে। আপোনাৰ পৰিয়ালত মিলাপ্ৰীতি নাথাকিবও পাৰে। মনত ৰাখিব কথাটো। সেইকাৰণে মহাপুৰুষে কৈছে আনযত সবে মিছা ভক্তিৰ অভাৱে। যেতিয়ালৈকে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি নীতি সদাচাৰ নহ'ব, তেতিয়ালৈকে আমাৰ জীৱই গতি পাব নোৱাৰে। মানে এই জন্মচক্ৰত ঘূৰি থাকিব লাগিব। সেইকাৰণে আমি প্ৰত্যেকখন গাঁৱে প্ৰত্যেকখন ঘৰে আপোনালোকে পশ্চিমীয়া সংস্কৃতি এৰি গুৰুজনৰ আদৰ্শৰে জন্মদিন পাতিব। আমাৰ গুৰুজনৰ মতে জন্মদিন পাতিব লাগে কেনেকৈ? ভাগৱত পাঠ বা কীৰ্তন পাঠ বা ঘোষা পাঠ ইত্যাদি কৰি ভকতক মাতি আনি আশীৰ্বাদ ল'ব। কাৰণ কৃষ্ণ বৈকুণ্ঠপতি আহি কাৰো ঘৰত ল'ৰাটো আয়ুষ্মান হ'ব, পঢ়া শুনাত ভাল হ'ব, পৰীক্ষাত ভাল হ'ব, ঘৰখন মংগল হ'ব বুলি ক'বলৈ নাহে। কোনে ক'ব? শৰীৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। চবতে ভগৱান আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকতক আছে। গতিকে আপোনালোকৰ আমাৰ ঘৰতো প্ৰত্যেক দিনেই ভকতৰ পদধূলি পৰিব লাগে। প্ৰতিদিনে নোৱাৰিলে সপ্তাহত নোৱাৰিলে পষেকত নোৱাৰিলে মাহেকত নোৱাৰিলে 3 মাহত নোৱাৰিলে 6 মাহত নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমি ভকতৰ পদধূলি পেলাই ঈশ্বৰৰ চৰ্চা কৰিব লাগিব। যদি সেই পৰিৱেশটো আমি সৃষ্টি কৰা নাই, আমাৰ ঘৰখন সাপৰ গাঁত বুলি কৈছে। 4ৰ্থ স্কন্ধ ভাগৱতত 24 অৱতাৰ অন্যতম অৱতাৰ পৃথুৱে কৈছে, যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহচয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। চব আছে, কিন্তু ঈশ্বৰৰ নাম নাই। সেইখন ঘৰত অমংগল আহি যাব। নাই সুমংগলে অমংগল জানা কৃষ্ণ বিনে, অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে। ভাগৱতে কেৱল জীৱনশৈলীৰ কথা কৈ আছে। আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱন আমি কেনেকৈ মিলা প্ৰীতিৰে থাকিব পাৰিম, কেনেকৈ আয়ুস বঢ়াব পাৰিম, কেনেকৈ ৰোগমুক্ত হৈ থাকিব পাৰিম, চব ইয়াৰ নিয়ম কৈ আছে দেই। গতিকে এতিয়া মৃত্যুমুখী অভিশপ্ত পৰীক্ষিতক এই 10ম স্কন্ধত মানে জৰাসন্ধ আৰু ভীমৰ এই যুদ্ধৰ কাহিনীটো কৈ আছে। চাওক, মাত্ৰ 7 দিন সময় আছে মৰিবলৈ। 7 দিন। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে? আমাৰো 7 দিনে দেই। আজি শুক্ৰবাৰ নহয় জানো? অহা বৃহস্পতিবাৰলৈকে। আজি শুক্ৰবাৰ পৰা অহা বৃহস্পতিবাৰলৈকে এই 7 দিনৰ ভিতৰতে আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা বাৰ এৰি আমি কোনো জন্মও হ'ব নোৱাৰোঁ, মৃত্যুও হ'ব নোৱাৰোঁ। মাত্ৰ পৰীক্ষিতক আধাৰ ৰূপে লৈছে, বেছ কৰি লৈছে। আমাকে কৈ আছে আমাৰ 7 দিনেই সময় আছে। কোনে জানে মই ঘৰ পাম নে নেপাম? পদ্মৰ পত্ৰৰ নীৰ পৰিজেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে আমাৰ দেহত থকা জীৱটো। পদুম পাতৰ পানী বতাহে কোন সময়ত কেনেকৈ উৰাই দিব তাৰ কোনো নিৰ্দিষ্ট নাই। আপুনি মই কোন পৰিস্থিতিত কেনেকুৱা দুৰ্ঘটনাত আমাৰ দেহৰ পৰা জীৱ ওলাই যাব তাৰো কোনো সিদ্ধান্ত নাই। সেই কথা জানি দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতেই, হাতৰ কৰ্মশক্তি থাকোঁতেই আজিৰ দৰে যজ্ঞ অনুষ্ঠান পূৰ্ণাংগ কৰিবলৈ অকণমান সহায় কৰিব দেই। এই 5 দিনীয়া কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিবৰ কাৰণে এই 3খন গাঁৱৰ যিসকল যুৱক যুৱতী আই বাপে কায়িকভাৱে অলপ সহায় কৰি আছে, আপোনালোকৰ জীৱন ধন্য হৈছে, অক্ষয় পুণ্য হৈছে দেই। পৰোপকাৰায় ইদম শৰীৰম। আমাক ভগৱানে এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবলৈ দিছে। পৰ মানে তৃণমূল এটা আত্মা। ভগৱানে কৈছে আত্মা মানে মই, পৰিয়াল মানে মই, সমাজ মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱজগত মানে মই, নিখিল জগত মানে মই। অহমেবাচ মে অগ্ৰে ন অন্যৎসৎ অসৎ পৰম প্ৰখ্যাত হম যো এইতৈছ যো অৱশিষ্যতে সুইচয় হম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম। জীৱই ব্ৰহ্ম। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে তৃণমূল এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনৰ উপকাৰ কামত আপুনি এই শৰীৰটো প্ৰয়োগ কৰিব। তেতিয়া কি হ'ব? পৰোপকাৰায় ইদম শৰীৰম। আমাৰ পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে এইটো দিছে। কৃষ্ণ কীৰ্তন নকৰিয়া ভৈলুহু বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক খবৰ। আমাৰ হাত দুখন ঈশ্বৰ কৰ্ম, সৎকৰ্ম কৰিবৰ কাৰণে দিছে। এই 5 দিনীয়া কাৰ্যসূচীটো ভকত সেৱা হ'ব।
ভকত সেৱাই ঈশ্বৰ কৰা, ছাৰ্ভিচ টু মেন ইজ দ্য ছাৰ্ভিচ টু গড বুলি কৈছে। মানৱ সেৱাই ঈশ্বৰ সেৱা। আপোনালোকৰ এই 5টা দিনত এইখন 3খন গাঁৱৰ ৰাইজৰ অক্ষয় পুণ্য অৰ্জন কৰা এটা সৌভাগ্য আহিছে। গতিকে ঘৰত বহি নাথাকিব, অকণমান আহি অনুষ্ঠানটোত লাগি দিব, যাতে আমাৰ পূৰ্ণাংগ সকলো ইয়ালৈ অহা অতিথিয়ে যাতে ক'ব পাৰে যে সঁচাকৈ চাংমাই গাঁৱৰ অনুষ্ঠানলৈ গৈ বৰ ভাল লাগিল। এই বুলি যদি আশীৰ্বাদ দিয়ে, স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। আপোনালোকৰ গাঁওখন দিনক দিনে উন্নতিৰ পথত আগবাঢ়ি যাব আৰু সকলোৰে মাজত মিলা প্ৰীতিৰ সৃষ্টি হ'ব আৰু আপোনালোকে ভগৱন্তৰ প্ৰাপ্তি হ'ব। কাৰণ ধৰ্ম অন্য বস্তু নহয়। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে, ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। আপোনালোকে এনেকৈ ভাগৱত শুনি থাকিলে ইজনে সিজনৰ প্ৰতি আন্তৰিকতাটো বাঢ়ি যাব, মৰম চেনেহটো বাঢ়ি যাব। গতিকে তেতিয়া আমি ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম। ইজনে সিজনক যদি ভাল নাপাওঁ, আমি ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই। আৰু এই আদৰ্শটোৱে আমাক কি কৰিব? এই গাঁওখনক বা এই 3খন গাঁৱক একতাৰ দোলেৰে বান্ধি ৰাখিব। সেইটোৱেই ধৰ্ম বুলি কৈছে। ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ। ধৰ্ম সেইটোৱেই যি সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখে, পৰিয়ালটোক একতাৰ দোলেৰে বান্ধি ৰাখে। বাট হুইচ ডিভাইড ছ'চাইটি, ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। আমাৰ যদি পৰিয়ালত কাজিয়া পেচাল লাগি থাকে, সমাজত কাজিয়া পেচাল লাগে, মনোমালিন্য হৈ থাকে, সেইখন অধৰ্মী সমাজ, সেইটো অধৰ্মী পৰিয়াল। গতিকে তাকো আমি আমূল পৰিৱৰ্তন কৰিব পাৰিম যদি আপোনালোকে এই নদীখন বোৱাই থাকে। ভাগৱতত কৈছে, অকৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, অভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি, অযোগ্য নোহে থাকিবে তথাই। আপোনালোকৰ এই চাংমাই গাঁৱত দেখিছে, এঘৰ মানুহ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্য নদন বদন হৈ আছে। ভিতৰলৈ সোমাই গৈ দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই, দেউৰকে নবৌয়েকৰ মাজত মাতবোল নাই, স্বামী স্ত্ৰী মনোমালিন্য। সেইখন ঘৰ অধৰ্মী পৰিয়াল। আপোনালোকৰ গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অফিচাৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বহুত উচ্চপদস্থ বিষয়ে চাকৰি কৰা মানুহ আছে। ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ আন্তৰিকতা নাথাকে, সেইখন অধৰ্মী গাঁও। সেইখন যিমান ব্ৰহ্মাৰ ভুৱনলৈও থকাৰ যোগ্যতা নাই। এই তথ্য দিছে দেই। এতিয়া মৃত্যুমুখী পৰীক্ষিতক আহি মানে শুকদেৱে এই জৰাসন্ধ আৰু ভীমৰ মাজত, কাৰণ যদি জৰাসন্ধক বধ কৰিব নোৱাৰে, তেতিয়াহ'লে পাণ্ডৱে ৰাজসুই যজ্ঞ পাতিব নোৱাৰে। কিন্তু ভগৱান য'ত থাকিব তাত কেতিয়াও আমাৰ পৰাজয় হ'ব নোৱাৰে। সেইকাৰণে ইয়াত কৈছে যে কৃষ্ণ নাম জপি আখিলন্ত সিদ্ধগণে, জৰাসন্ধ বধন্তাক সুখে ভীমসেনে। এতিয়া তেৱেশে সিজিব মহাযজ্ঞ ৰাজসুই, ভুঞ্জিবু বিচিত্ৰ পূজা মহাসুখী হুই। যে ঋষি সমষ্টিয়ে আলোচনা কৰিছে, যদি জৰাসন্ধক বধ কৰিব নোৱাৰে, পাণ্ডৱে ৰাজসুই যজ্ঞ পাতিব নোৱাৰে। গতিকে জৰাসন্ধক বধ কৰিলেহে ৰাজসুই যজ্ঞ সম্পন্ন হ'ব আৰু আমাৰো মনৰ বাঞ্ছাবিলাক পূৰণ হ'ব। গতিকে বন্দী আছে ৰাজাগণ চিন্তি মনে মনে, মাধৱক বৰে ভীমে জিনন্তুকৰণে। যে ভগৱানৰ কৃপাত এই যে বন্দী কৰি ৰখা, জৰাসন্ধই বন্দী কৰি ৰখাবিলাকক যাতে মুক্ত কৰি ভীমে যাতে জৰাসন্ধক মাৰি যাতে সমাজৰ উপকাৰ কৰিব পাৰে, তাৰ কাৰণে ঋষি সমস্তই মনতে ভাবিছে। আজিহে গুচিব ইটো বন্ধনৰ দুখ, দেখিব পৰম বন্ধু বান্ধৱৰ মুখ। যে জৰাসন্ধক যেতিয়া কৃষ্ণৰ কৃপাত ভীমে বধ কৰিলে, তেতিয়া সমস্ত প্ৰজাগণে কৈছে, আজিহে আমি আপোনজনৰ মুখ দেখিম আৰু তেওঁলোক বন্দীশালৰ পৰা মুক্ত হৈ আহিব। মাধৱে সাধন্ত ভীম হুয়ো ৰণজয়, চাহি চাহি উৎসাহ বঢ়ান্ত ধনঞ্জয়। গতিকে তেওঁলোকৰ এই যুদ্ধক কৃষ্ণৰ কৃপাত যেতিয়া ভীমৰ শক্তি বাঢ়ি গৈছে, ধনঞ্জয়ে সন্তোষিত হৈছে। কটাক্ষে অমৃত বৃষ্টি কৰন্ত মাধৱ, ভীমৰ মনত মহা মিলে মহোৎসৱ। যে তেওঁ অমৃত দৃষ্টিয়ে চোৱাৰ লগে লগে তেওঁ পৰম শক্তি লাভ কৰিছে। শুনা নৰ নাৰী হৰি চৰিত্ৰ অমৃত, ভকতৰ ইষ্ট কৃষ্ণক ধৰিও হৃদিত। যে আমাক মহাপুৰুষ শংকৰদেৱে আহ্বান জনাইছে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে। কি বুলি কৈছে? হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে হৰিৰ কথা শুনা, অমৃতময় কথা শুনা, ভকতৰ ইষ্ট কৃষ্ণ ধৰিও হৃদিত। ভগৱন্ত ভকত বৎসল। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়।
আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, হাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, হাক বচন নামানে, দিহা পৰামৰ্শ মতে নচলে, সেইটো সন্তান কোনো মাক বাপেকৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ সঁচা কথা, আমি কাৰ সন্তান? যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেউ, জানিবা সিজন পিতৃ একক কৃষ্ণ দেউ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ। কৃষ্ণ যদি সন্তুষ্ট হয়, চব দেৱতা সন্তুষ্ট হৈ যাব। আৰু সেই কৃষ্ণক আমি কেনেকৈ পূজা কৰিব লাগে? সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম। ভগৱন্তৰ নামেৰে পূজা কৰিব লাগে। নাম কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। আপুনি হৃদয়তে ভগৱন্তই আমাৰ সহস্ৰ নাম পুঞ্জীভূত কৰি ৰাখিছে। তাৰ পৰা এটা নাম যাতে আমি ক'বলৈ অভ্যাস কৰিব লাগে। কেনেকৈ? মাধৱদেৱে লিখিছে, ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। আপোনালোকৰ প্ৰত্যেকজন সদস্যৰ মুখত যাতে এটা ঈশ্বৰৰ নাম যাতে ওলায় দেই, অভ্যাস কৰে যাতে। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, চিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট, নো আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নামছ ৱৰ্ড। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি কাৰোবাৰ মুখেদি নিশ্চিত হয়, তাতকৈ আৰু পুণ্য নাই। মনত ৰাখিব, এফাকি ঘোষা এটা ভগৱন্তৰ নাম যাতে আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ মুখত যাতে ওলায়, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আৰু সেই অভ্যাসৰ প্ৰতি আমি আহ্বান জনাব লাগিব। কাৰণ আমাৰ এই অভ্যাসেহে আমাক মুক্তি দিব। আমাৰ জীৱই মৰিবৰ সময়ত কি কৰিব লাগিব? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলি ক'ত। গতিকে মানে আমাৰ মৃত্যুৰ সময়ত দি থট অফ গড কামছ টু এ মেন এট দি টাইম অফ দ্য ডেথ অনলি থ্ৰু দ্য গ্ৰেছ অফ গড। মৰিবৰ সময়ত ঈশ্বৰৰ নামটো আমাৰ মুখলৈ আহিবলৈ হ'লে ঈশ্বৰৰ কৃপা লাগিব। আৰু সেই ঈশ্বৰৰ কৃপাটো পাবলৈ আমি কি কৰিব লাগিব? ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেঞ্চ, নাম স্মৰণ, এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আমি ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ক'বলৈ অভ্যাস কৰিব লাগিব। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. আমি এনেকৈ অভ্যাস কৰোঁতে কৰোঁতে যদি এটা ষ্ট্ৰং হেবিট হৈ যায়, কাৰ দৰে? অজামিলৰ দৰে। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে, ভগৱানৰ নাম বুলি নাজানে। 10 নম্বৰ ল'ৰাটোৰ নাম নাৰায়ণ ৰাখিছিলে। আৰু নাৰায়ণ ৰাখি পেলাই আহ নাৰায়ণ, খা নাৰায়ণ, উঠ নাৰায়ণ, পঢ় নাৰায়ণ, কৰ নাৰায়ণ, গড় নাৰায়ণ, যা নাৰায়ণ, নাৰায়ণ নাৰায়ণ কওঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহী নামে কৰে চন। ভগৱানৰ নাম অৰ্থ জানি কওক বা নাজানি কওক, সি পাপ নাশ কৰিবই। আপোনাৰ মুখৰ আগত বিহ অকণমান আছিলে, আপুনি নাজানি অমৃত বুলি বুটলি খাই দিলে। বিহে ক'ব নেকি এওঁ নাজানি খাইছে, এওঁক নামাৰোঁ বুলি? বিহ জানিয়েই খাওক বা নাজানিয়ে খাওক, বিহ খালে মানুহ মৰিবই। ভগৱন্তৰ নাম অৰ্থ জানি লওক বা নাজানি লওক, নামে পাপ দহন কৰিবই। গতিকে আমাৰ প্ৰত্যেকজন সদস্যৰ মুখত যাতে এটা ঈশ্বৰৰ নাম আমাৰ ওলাই থাকে, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আৰু কৃষ্ণ নাম প্ৰত্যেকজন সদস্যৰ মুখত ওলোৱাৰ লগে লগে আমাৰ প্ৰত্যেকৰ লগতে আমাৰ প্ৰত্যেকখন ঘৰতে, আমাৰ এইখন এখন ঘৰ বুলি কৈছে দেই, উদ্ধৱক চিনাকি কৰি দিছে। মুহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয় গৃহ জানা মহাবীৰ। প্ৰথমতে আপুনি এইখন ঘৰত কৃষ্ণক ৰাখক। কৃষ্ণ যিখন ঘৰত চৈতন্য হৈ থাকিব, মুখত হাঁহি থাকিব, অন্তৰত শান্তি থাকিব। মনত ৰাখিব। আৰু কৃষ্ণক যদি আহাৰ নিদিয়ে, আপুনি জ্বৰ হৈ যাব। অৰ্থাৎ তেওঁৰ আহাৰ কেৱল ঈশ্বৰৰ নাম। নাম দিলেই কৃষ্ণ সচেতন হৈ থাকিব আৰু আপোনাক আনন্দত ৰাখিব, শান্তিত ৰাখিব। আৰু যাৰ মুখত ঈশ্বৰৰ নাম নলয়, তেওঁ কৃষ্ণ খাবলৈ আহাৰ নাপায়, জ্বৰ হৈ যাব, মুখত হাঁহি নাথাকে, অন্তৰত শান্তি নাথাকে, দিনক দিনে তেওঁ বিভিন্ন বিপদ আপদৰ সন্মুখীন হৈ যাব। এয়া হৈছে ভাগৱত দৰ্শন। এই কথাবিলাকে আমাক কৈছে, কিন্তু কাহিনী উপকাহিনীৰ মাজেদি কৈ আছে, আখ্যান উপাখ্যানৰ মাজেদি কৈছে। এতিয়া ভীম আৰু জৰাসন্ধৰ এখন যুদ্ধৰ কথা কৈ আছে, তাৰ মাজেদি আমাক নীতি শিক্ষা দি আছে, নীতি শিক্ষা দি আছে। আমি সদায় বেয়া প্ৰবৃত্তিবিলাকক, এই যিটো জৰাসন্ধৰ নিচিনা আসুৰিক প্ৰবৃত্তিবিলাকক আমি মাৰিব লাগিব। মনত ৰাখিব। তাই জৰাসন্ধক মৰা দেখুৱাইছে মানে সংস্কাৰ।
জৰাখণ্ডৰ যিটো আসুৰ প্ৰবৃত্তি সেইটো আমি মাৰিব লাগিব। সেইকাৰণে কৃষ্ণই গকুলত বাল্যকালতে কেইবাজনো অসুৰ মাৰি লৈছে। কিয়? তাৰ মানে আমাক কি বুজাইছে? যদি কৃষ্ণই সৰুকালতে সেই অসুৰকেইটা মাৰি নলয়, অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ এইবিলাকক যদি মাৰি নলয়, তেতিয়া তেওঁ 7-8 বছৰ বয়সত ব্ৰজধামত গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰিব। কৃষ্ণই যেতিয়া গোপীৰ লগত মহাৰাস কৰিছিল তেতিয়া বয়স 7-8 বছৰ। সেইকাৰণে অনংগ কেলি বুলি কোৱা হয়। তাৰমানে আমাক ইয়াক বুজাইছে যে আমাৰ সৰুৰ পৰাই ল'ৰা ছোৱালীবিলাকৰ বেয়া প্ৰবৃত্তিবিলাক, আসুৰিক প্ৰবৃত্তিবিলাকক আমি মাৰিব লাগিব, মানে সংস্কাৰ কৰিব লাগিব। কেনেকৈ? দৈৱ বশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। ভাল মানুহৰ পদাৰ্পণ হ'ব লাগিব, আশীৰ্বাদ ল'ব লাগিব, বছ সলনি হৈ যাব দেই, মনত ৰাখিব। আমাক ভাগৱতে কেৱল নীতি পদ্ধতিৰ কথাই কৈ আছে, কিন্তু কাহিনী উপকাহিনীৰ মাজেদি কৈছে। এতিয়া তেওঁলোকে কৈছে যে কৃষ্ণ যাৰ প্ৰতি বন্ধুত্ব আছে সি কেতিয়াও বিপদত নপৰে আৰু এই কাৰ্য সম্পূৰ্ণ কৰিব। আজিহে গুচিব ইটো বন্ধনৰ দুখ, দেখিব পৰম বন্ধু বান্ধৱৰ মুখ। মাধৱে সাধন্ত ভীমত হুয়ো ৰণজয়, চাহি চাহি উৎসাহ বঢ়ান্ত ধনঞ্জয়। যে আজি ভীমে জৰাখণ্ডক মাৰি আমাৰ মংগল নমাই আনিব, এই বুলি তেওঁলোকে আনন্দ কৰিছে। কটাইখে অমৃতত বৃষ্টি কৰন্ত মাধৱ, ভীমৰ মহত্ব মহা মিলে মহোৎসৱ। গতিকে ভীমৰ এই শক্তি পোৱাৰ লগে লগে তেওঁ আনন্দত উৎফুল্লিত হৈছে আৰু আমাক মানে গুৰুজনাই আহ্বান জনাইছে কি বুলি? শুনা নৰ নাৰী হৰি চৰিত্ৰ অমৃত, ভকতৰ ইষ্ট কৃষ্ণ ধৰিও হৃদিত। ভগৱন্ত ভকতৰ ইষ্ট বন্ধু। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়, মনত ৰাখিব কথাটো। আৰু যুগে যুগে অৱতাৰ হৈ আছে কেৱল ভকতৰ কাৰণে বুলি কৈছে। ব্ৰহ্মাক সৃষ্টিৰ আদিতে ভগৱন্তই কৈছে, হেৰা ব্ৰহ্মা, মোৰ জাতিকুল তুমি ক'ত দেখিছা? মোৰ জাতিকুলকৈতো আছে সৃষ্টিকৰ, মৎস্য কুৰ্ম শুকৰ আদি ধৰো কলেবৰ। মোৰ কোনো জাতিকুল নাই, তথাপিও মই মাছ কাছ গাহৰি হ'ব লগা হয়। কিয়? স্বভাৱতে অজময়ী, জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। ভকতৰ ইচ্ছা পূৰণৰ কাৰণে মই অৱতাৰ ধাৰণ কৰি থাকোঁ। ভগৱন্তৰ ভকত অতি প্ৰিয়। উদ্ধৱক যাবৰ সময়ত কৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। হে উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলুভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। আৰু লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। যে মই নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পায়। এই কথাটোৱে আমাক কি শিকাইছে? যে ভগৱানৰ প্ৰিয় হ'বলৈ হ'লে প্ৰথমতে আপুনি ভকত হ'ব লাগিব। আপোনালোকৰ পৰিয়ালটো ঈশ্বৰৰ প্ৰিয় কৰিবলৈ হ'লে আপোনালোকৰ প্ৰতিজন সদস্যক আপুনি ভকত কৰিব লাগিব। তেতিয়া সেইখন ঘৰত কৃষ্ণ থাকিব। কৃষ্ণ থকা ঘৰখন আনন্দত থাকিব, মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহত থাকিব, সুস্থ মনত থাকিব, ৰোগমুক্ত হৈ থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। মনত ৰাখিব কথাটো। গতিকে কৃষ্ণক আপুনি বিচাৰিব নালাগে, কৃষ্ণইহে আপোনাৰ ঘৰ বিচাৰি আহিব। আমাৰ ভাগৱতে কৈছে কেনেকৈ? যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰৰ উপাসনা কৰিব, যেই নাম সেই হৰি জানা নিষ্ঠ কৰি, নামৰ সংগ নচাৰন্ত হৰি। গতিকে আমাৰ প্ৰত্যেকখন ঘৰতে আমাৰ পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰাৰ ব্যৱস্থাটো আপোনালোকৰ নাই বুলি ভবা নাই। যদি আজি তাৰিখলৈকে কাৰোবাৰ সেই ব্যৱস্থাটো নাই কৰা কিবা অসুবিধাৰ কাৰণে, অহাকালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে অকণমান আশ্ৰুতীয়াকৈ বেৰা অকণমান দি হ'লেও, ঠগী এখনতে গুণমালা কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাক লগত লৈ প্ৰাৰ্থনা কৰিব। আৰু ক'ব, শইকীয়া বাপৰ দৰে, গগৈ বাপৰ দৰে, বৰুৱা বাপৰ দৰে, গোহাঁই বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে, কিন্তু মই এইকেইটা অসুবিধাৰ কাৰণে পৰা নাই। কৃপা কৰি মোৰ মনোবাঞ্ছা বয়স আপুনি এমাহ দিন জনাওক, তেওঁ আপোনাৰ অতি সোনকালে আপোনাৰ মনৰ কামনা পূৰণ কৰি দিব। যা দৃষ্টি ভাৱনা জৈছ সিদ্ধিবদে, আপুনি মিনটো জনাব লাগিব দেই। যদি আমাৰ সেই পৰিৱেশটো আমি নকৰোঁ তেতিয়া আমাৰ ঘৰলৈ কোন আহিব? শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, পৰম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব আহিব।
কায়িকভাৱে নহয় দেই, গুণগত স্বভাৱগতভাৱে আহিব। আমাৰ কিছুমান এনেকুৱা পৰিয়াল মানুহ আছে, কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেঁপেচ লাগি চকু পানী উলিয়াই ৩-৪ দিনমানলৈ ভাত পানী নাখায়েই। এনেকুৱা স্বভাৱ, এইটো আসুৰিক প্ৰবৃত্তি। এই আসুৰিক প্ৰবৃত্তি যিখন ঘৰৰ পৰিয়ালো আছে, সেইখন অসুৰ থকা পৰিয়াল। গতিকে সেই অসুৰবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিব, যেতিয়ালৈকে উলিয়াই দিব নোৱাৰিব, তেতিয়ালৈকে সেইখন ঘৰত সেইটো পৰিয়ালত শান্তি প্ৰতিষ্ঠা নহ'ব। ভাগৱতে কৈছে দেই, তেওঁক মাৰিবলৈ কি কৰিব লাগিব বা উলিয়াবলৈ, মৰা মানে সংস্কাৰ, মনত ৰাখিব। বাহিৰত মাৰি দেখুৱাইছে, আচলতে সংস্কাৰ, সেই গুণটোৰ পৰা তেওঁক সংস্কাৰ কৰিছে। গতিকে বাহিৰত এটা, আধ্যাত্মিকত এটা, মনত ৰাখিব। সেইকাৰণে ভাগৱত ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব। আমাৰ ভাগৱত ব্যাখ্যাকাৰসকলে ভাগৱত ব্যাখ্যা কৰোঁতে 5 প্ৰকাৰে কৰিব জানিব লাগিব। শব্দাতিক, পদাতিক, আধ্যাত্মিক, তাত্ত্বিক, পৰমাৰ্থিক। আমাৰ এতিয়া বহুত ব্যাখ্যাকাৰকে 2টা বা এটা পদ্ধতিয়ে জানে, বাকীকেইটা নজনাৰ কাৰণে অৰ্থই গণ্ডগোল লগাই দিয়ে, অৰ্থই গণ্ডগোল লগাই দিয়ে। যেনে মই এটা উদাহৰণ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আমাৰ পঞ্চম স্কন্ধ ভাগৱতত ঋষভ প্ৰভু অৱতাৰী, তেওঁ 100টা পুত্ৰ জন্ম দিছিল। আটাইতকৈ ডাঙৰজনৰ নাম ভৰত, ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হ'ল। 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ, 9 - 18কে 19 জন, বাকী 81 জনেই কৰ্মকাণ্ডী। আপোনালোকে এটা কথা মনত ৰাখিব, সদায় বেদৰ বেদৰ আগম পথত থকা মানুহ সদায় বেছি থাকিব, সদায় বেছি থাকিব। কাৰণ ভগৱন্তৰ বজাৰখন তাকে লৈ কৰি থাকে। ভালৰ সংখ্যা যদি বেছি কৰি দিয়ে, বেয়াকেইটা সোনকালে ভাল হৈ যাব। সেইকাৰণে ভালৰ সংখ্যা কমাই ৰাখি বেয়াৰ সংখ্যাটো অলপ ভগৱানে বেছিকৈ ৰাখে। একদম বৈদিক যুগৰ পৰা আপোনালোকে চাওক, 60 সহস্ৰই ভাগৱত শুনিছিল, সুতে ক'ব বুলি কোৱাৰ লগে লগে 32 সহস্ৰ গুচি গ'ল, 28 সহস্ৰই শুনিলে, আৰু 32 সহস্ৰই কৰ্মকাণ্ড কৰি আছে বুলি ভাগৱতত উল্লেখ আছে। ঋষভৰ 100টা ল'ৰা, ডাঙৰজনৰ নাম ভৰত, ভৰতৰ নাম অনুসৰি ভাৰতবৰ্ষ, 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ, বাকী 81 জনেই কৰ্মকাণ্ডী বুলি কৈছে। কৌৰৱ পাণ্ডৱৰ 5জন, কৌৰৱৰ 100 জন, পাণ্ডৱৰ 5 জন। কৃষ্ণ কাৰ লগত থাকে? পাণ্ডৱৰ লগত থাকে, 100 জনৰ লগত নাথাকে। গতিকে আমাৰ নিয়মবিহীন সংখ্যাগৰিষ্ঠ হ'লেও ভগৱান তেওঁলোকে সমৰ্থন নকৰে। ভগৱানে নীতি সদাচাৰ নাইকিয়া মানুহক কেতিয়াও সুখ শান্তিত নাৰাখে, অশান্তি ভুগিব লাগে। সেইকাৰণে ভাগৱত শুনি এই কথাবোৰ আমি নিজেও শিকি ল'ব লাগিব আৰু ল'ৰা ছোৱালীকো শিকাব লাগিব। আমাৰ ইয়াত 8 প্ৰকাৰ সদাচাৰৰ কথা আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰৰ কথা ভাগৱতত উল্লেখ আছে। প্ৰধানকৈ দেই, এই 8 প্ৰকাৰ সদাচাৰ যদি আমি নিজে শিকি লৈ পেলাই মানিব পাৰোঁ, ল'ৰা ছোৱালীক যদি শিকাব পাৰোঁ, তেতিয়াহ'লে আপোনালোকৰ ঘৰখনৰ কোনো সদস্য 100 বছৰৰ আগত মৰিব নালাগে, কোনো সদস্যৰ শৰীৰত ৰোগ ব্যাধি হ'ব নোৱাৰে। তাৰ প্ৰমাণ গুৰুজনৰ দিনত দেখুৱাই থৈ গৈছে। শংকৰ মাধৱৰ ওচৰতেই কেইবাজনো আটা পুৰুষে ভাগৱতৰ ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল। গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে, শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ, ৰামৰাম আটা 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰহে আছিলে। এই উপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে? যিবিলাকে অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, তাৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক যোগ দিব দেই, মনত ৰাখিব। সেইকাৰণে আমি ভাগৱত শুনি যাতে আমি অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰৰ পৰা নিজক মুক্ত কৰিব পাৰোঁ, পৰিয়ালটো মুক্ত কৰিব পাৰোঁ, সমাজখন যাতে মুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিব লাগিব। তেতিয়াহে আপোনালোকৰ জন্ম ধৰাৰ সাৰ্থকতা হ'ব আৰু আপোনালোক মৰিও অমৰ হৈ থাকিব। এই ভাগৱতৰ 70 পিছত যদি আকৌ এনেকৈ পুনৰ 70 আগুৱাই নি থাকে, যিকেইজন উদ্যোক্তাৰ চেষ্টাত আজি 70 উদযাপন কৰিছে, তেওঁলোক হয়তো পৰৱৰ্তী আকৌ 70 নাথাকিবও পাৰে, কিন্তু তেওঁলোকে যিহেতু এই পবিত্ৰ অনুষ্ঠানটো অনুষ্ঠিত কৰি উত্তৰ পুৰুষলৈ দি থৈ গ'ল, তেওঁলোক মৰিও অমৰ হৈ থাকিব। কাৰণ আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জৱাহৰলাল নেহৰু নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, আৰু এতিয়া অলপতে জুবিন গাৰ্গো নাই। কায়িকভাৱেহে নাই, কিন্তু তেওঁলোকে দি থৈ যোৱা অৱদানে তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিব, বুজিছে নাই? গতিকে আপোনালোকে এইখন গাঁৱত বসবাস কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে
কি ভাল আদৰ্শ এৰি থৈ গ'ল সেই আদৰ্শই হ'ব আপোনালোকৰ ৰুক্মিণী মন্দিৰ এই দেহ দ্বাৰকা কাল সাগৰ অহা বছৰলৈ আজিৰ তাৰিখত এই অনুষ্ঠানটো পাতিলে ইয়াত থকা এই দেহ দ্বাৰকা আটাইকেইখন নাথাকিবও পাৰে কোনোবা দুই এখন কালে হৰণ কৰি লৈ যাব পাৰে দেহ দ্বাৰকা কাল সাগৰত বিলুপ্তি হৈ যাব পাৰে কিন্তু আপুনি এইখন গাঁৱত জন্ম কৰি কি ভাল আদৰ্শ হৈছে সেইটো আপোনাৰ চিৰসজীৱ হৈ থাকিব সেইটোৱে আপোনাক জিৰাই ৰাখিব সেইটোৱে হৈছে ৰুক্মিণী মন্দিৰ গতিকে আমাক কাহিনী উপকাহিনীৰ দ্বাৰা আমাক নৈতিক আৰু আধ্যাত্মিক শিক্ষাবিলাক মহাপুৰুষে ভাগৱতৰ মাজেদি দি আছে সেইখিনি আমি আয়ত্ব কৰিব লাগিব তাৰপিছত ক'লে যে সজনৰ জীৱন জানিবা যদুমণি পাতকীও তৰে যাৰ নাম গুণ শুনি যে আমাৰ মহাপাতকীও ঈশ্বৰৰ নাম ল'লে তৰি যাব পাৰে কিয়নো হৰিনাম হুতাসন পাপ শুকান বন খনেকতে দহি কৰে চন যে আমাৰ পাপবিলাকক শুকান বনৰ লগত তুলনা কৰিছে আৰু নামক জুইৰ লগত তুলনা কৰিছে শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাৎ পুৰি নাইকিয়া কৰে ভগৱন্তৰ নাম যেতিয়া আপুনি উচ্চাৰণ কৰিব আপোনালোকৰ ঘৰখনক 5টা পাপৰ পৰা মুক্ত হৈ যাব আমাৰ প্ৰত্যেকখন ঘৰতে 5টা পাপ অবাঞ্ছিতে হৈ আছে আমাৰ হয়তো বহুতে নাজানে গীতা ভাগৱতে আমাক কৈছে যে এইটো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় জীৱশ্ৰেষ্ঠ মানুহ গৃহস্থী মাত্ৰেই আমাৰ 5টা পাপ অবাঞ্ছিতে হয় কেনেকৈ হয় ভাগৱতত কৈছে কন্দনী পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায় গতিকে আমাৰ গৃহস্থী মাত্ৰেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কামবিলাক কৰোঁতে 5টা পাপ হয় কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয় তাত এটা পাপ লাগে পেখনি পতাত মছলা পিছা আদা পিছা জলকীয়া পিচি নহৰু পিচি অন্ন তৈয়াৰ কৰে তাত ব্ৰহ্ম হত্যা হয় তাতো এটা পাপ লাগে চুলি জুহালত গেছত ৰন্ধনশালাত অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে কলহী কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে গৰম কৰি মাৰি পেলোৱা হয় তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে মাৰ্জনী ঠাইঘৰ মচুতে সাৰোতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে মচি আনোতে হাতৰ লগত মানে চকুৰে মনিব নোৱাৰা ঘূৰি ফুৰা বা অন্যান্য তেনেকুৱা জীৱ জন্তু মৰি যায় মানে প্ৰাণী মৰি যায় তাৰ কাৰণে আমাৰ 5টা পাপ তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় এই যে আমাৰ প্ৰত্যেক গৃহস্থী ঘৰত যে এই 5টা পাপ আমাৰ হৈ আছে সেই 5টা পাপৰ কাৰণে আমাৰ ঘৰখনত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে কিন্তু কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায় আমাৰ বিশেষকৈ আইসকলে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন ৰান্ধিব আৰু খাবলৈ দিব পাৰে তেতিয়াহ'লে এই 5টা পাপে আমাক স্পৰ্শ কৰিব নোৱাৰে আমি সেই 5টা পাপৰ পৰা আইসকলে আমাৰ পৰিয়ালটো বা সমাজখনক উদ্ধাৰ কৰিব লাগিব ঋগবেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমুষ্ণুতে যিখন ঘৰৰ আইগৰাকী ঈশ্বৰ ভক্তিপৰায়ণ হ'ব যিখন সমাজৰ আইসকল ভক্তিপৰায়ণ হ'ব তেওঁলোক নিজেতো উদ্ধাৰ হ'বই সেইখন গাঁৱৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব যদি আইসকল যদি ভক্তি বিমুখ হৈ যায় আমাৰ ঘৰ বা সমাজৰ অৱস্থা কি হ'ব আমাৰ মহাভাৰতৰ বন পৰ্বত কৈছে জৈছ ভাৰ্যা গৃহে নাস্তি সাধিসা কুইন চাৰিটা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম যিখন ঘৰৰ আইগৰাকী ভক্তি বিমুখী হয় যিখন সমাজৰ আইসকল ভক্তি বিমুখী হয় ঘৰ গুচি বাঁহতল হ'ব আইসকলৰ ইমান শক্তি আছে বেদে কৈছে ভগৱানে কৈছে যে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে আমিতো বাঁহতল হোৱাটো কোনেও নিবিচাৰোঁ আমি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ যে বৈকুণ্ঠ হ'বলৈ হ'লে আইসকলে এই ভাগৱতৰ নীতি আদৰ্শবিলাক মানি চলিব লাগিব আৰু গীতাত আমাৰ আইসকলে এখন ঘৰ এটা পৰিয়াল এখন সমাজ এটা পৰিৱেশ সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে আইসকলৰ গাত 5টা সদ্গুণ থাকিব লাগে বুলি কৈছে দেই 7টা সদ্গুণ থাকিব লাগে আজি ইয়াত বহি থকা আইসকলৰ কাৰোবাৰ গাত যদি 7টা সদ্গুণ আছে ভাগ্যৱতী মহিলা দেই যদি নাই
পূৰা কৰি ল'ব মই কৈ থৈ যাওঁ গীতাত কৃষ্ণই অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে যে আমাৰ আইসকলৰ ঘৰখন সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে পৰিৱেশটো পৰিচালনা কৰিবৰ কাৰণে সমাজখন পৰিচালনা কৰিবৰ কাৰণে কি কি 7টা গুণ লাগে এই 7টা গুণ নথকা আয়ে কেতিয়াও ঘৰ বা পৰিয়ালক সুন্দৰকৈ পৰিচালনা কৰিব নোৱাৰে এইটো বেদৰ মত অৰ্থাৎ ভগৱানে কৈছে কি কি 1 নম্বৰ কীৰ্তি চিৰি বা কৈছ নাৰী নাং ধীতি মেধা ক্ষমা স্মৃতি এই 7টা আপোনালোকে শুনি আনন্দ পাব আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন ডিষ্ট্ৰিক্টত গুৰুজনাৰ এই ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰ কৰি আমি এটা শুভ লক্ষণ দেখা পাইছোঁ সেইটো হৈছে কি আজিকালি যিকোনো অনুষ্ঠানত মানে ভাগৱত পাঠ ব্যাখ্যাই বোলক নাম প্ৰসংগই বোলক বা অন্যান্য ধৰ্মালোচনী সভাই বোলক তালৈ আমাৰ পুৰুষতকৈ মহিলাৰ উপস্থিতিটো বেছি আজি যদি অংক কৰে সেইটো উত্তৰে পাব আপোনালোকে আজিৰ অনুষ্ঠানটোত মহিলাৰ সংখ্যা বেছি এইটো শুভ লক্ষণ দেই যদি আমাৰ মহিলাসকলক আমি ঈশ্বৰ ভক্তি প্ৰায়ণ কৰিব পাৰোঁ তৃণমূল ঘৰখনৰ পৰা সমাজখনৰ উন্নয়ন হ'ব মনত ৰাখিব কথাটো গতিকে 1 নম্বৰ গুণটো হৈছে কীৰ্তি আইসকলে কৰা কামবিলাক আনৰ প্ৰশংসনীয় হ'ব লাগে নিট এণ্ড ক্লিন ডিচিপ্লিন অতি পৰিপাটিতা নিয়মানুবৰ্তিতাৰে কামবিলাক কৰি যাব লাগে যিবোৰ কাম দেখিলে মানুহে প্ৰশংসা কৰিব লাগিব পৰিপাটিতাৰে কাম কৰিব জনা গুণটো আমাৰ আইসকলৰ লাগিব চিৰি নিজেও ধুনীয়া হৈ থাকিব লাগিব পৰিয়ালটোকো ধুনীয়া কৰি ৰাখিব লাগিব ঘৰখনৰ পৰিৱেশটোও ধুনীয়া কৰি ৰাখিব বা কৈছ কথা ক'ব জানিব লাগিব আইসকলে যদি কথা ক'ব জানে সেইখন ঘৰত সেইখন সমাজত কেতিয়াও কাজিয়া পেচাল হ'ব নোৱাৰে আজি কথা ক'ব নজনাৰ কাৰণেই বহুত বোৱাৰীক শাহুৱেকে বেয়া পায় বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায় বহুত দেউৰেকে নবৌৱেকক বেয়া পায় বহুত নবৌৱেকে দেউৰেকক বেয়া পায় বহুত স্বামীয়ে ভাৰ্যাক বেয়া পায় বহুত ভাৰ্যাই স্বামীক বেয়া পায় ইত্যাদি ইত্যাদি গণ্ডগোলটো ক'ত লাগিলে কথা ক'ব নাজানে আমাৰ এতিয়া সমাজত কথা ক'ব নজনা মানুহৰ সংখ্যা বেছি আমাৰ ভগৱানে কৈছে কথা কেনেকৈ ক'ব লাগে নিয়ম বান্ধি দিছে ভাগৱতত সত্য প্ৰিয় হিত মনত ৰাখিবা দেই আমি সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব লাগে সঁচা কথা কোৱা মানুহে কালৈ ভয় নকৰে সাহসেৰে কথা ক'ব পাৰে মূৰ তুলি কথা ক'ব পাৰে মিছা কথা কোৱা মানুহ তললে মূৰ কৰি থাকে ধৰা পৰা ভয় কৰে মনত ৰাখিব কথাটো আপোনালোকৰ পৰিয়ালত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাকেইজনে অলপ সমী কৰে সমাজত সঁচা কথা কোৱা মতা মানুহ বা মাইকী মানুহজনীলৈ বাকীবিলাকে সমী কৰে সেইকাৰণে আমি সদায় সঁচা কথা ক'ব লাগে কিন্তু কওঁতে কেনেকৈ ক'ব লাগে প্ৰিয় শুনিবলৈ ভালকৈ ক'ব লাগিব দেই শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব সঁচা কথা ক'লোঁ বুলি দামফি মাৰি কৰিলে বা অহংকাৰে ক'লে নহ'ব শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব আৰু হিত আপুনি কোৱা কথাটোৱে আনক উপকাৰ কৰিব লাগিব শব্দ ব্ৰহ্ম মনত ৰাখিব ৱৰ্ড ইজ গড অবিনাশী আপুনি ধেমালিতেও ল'ৰা ছোৱালীক খাও খপনি নিদিব ধেমালিতেও ছোৱালীজনী বৰ বদমাছ ল'ৰাটো বৰ দুষ্ট বুলি নক'ব প্ৰতিক্ৰিয়া কৰি দিব শব্দৰ যিটো উদ্দেশ্যত ক'ব সেই প্ৰতিক্ৰিয়া কৰি দিব মনত ৰাখিব কথাটো এতিয়া আমাৰ দাৰ্শনিক পণ্ডিত শিক্ষাবিদ পণ্ডিত মনস্তাত্ত্বিক পণ্ডিত আমাৰ গুৰুজনাই এই কথা কৈছে যে আমি কথাটো কওঁতে সাৱধান হ'ব লাগিব যাতে মোৰ কথাই আনক আঘাত দিব নালাগিব কাক দিব চবতে ময়ে আছোঁ বুলি কৈছে আপুনি আপোনাৰ কথাই তেওঁ ভগৱানকে আঘাত দিব অন্যায় কৰিব দুখ দিব কষ্ট দিব আকৌ ভগৱানে আপোনাক ভালকৈ নহ'ব এই নিয়মটো জানিব লাগিব যে আনৰ আঘাত পোৱাকৈ যাতে আমি কোনো কথা ক'ব লগা নহয় এই কথা নাজানি আজি আমাৰ বহুত পৰিয়ালত শাহুৱেকে কেতিয়াবা বোৱাৰীয়েকক একেবাৰে বেয়াকৈ কৈ পেলাই লগৰজনীক কয় বোলে আজি একদম বোৱাৰীক ঠিকছে দি দিছোঁ হাড়লৈকে ভেজাই দিছোঁ ভগৱানে কয় কাক দিলা বোৱাৰী দেহত দেখোন ময়ে আছিলোঁ বহুত বোৱাৰীয়ে শাহুৱেকক বেয়াকৈ কৈ পেলাই লগৰজনীক কয় মই আজি শাহুক ঠিকছে দি দিছোঁ একদম হাড়লৈকে ভেজাই দিছোঁ ভগৱানে কৈছে তুমি কাক দিছা চবতে দেখোন ময়ে আছোঁ শাহুৰ দেহতো ময়ে আছোঁ বোৱাৰীৰ দেহতো ময়ে আছোঁ মোকে দুখ দিবা মোকে আঘাত দিবা মোকে অন্যায় কৰিবা আকৌ মই তোমাক ভালে ৰাখিব লাগিব নহ'ব ভাগৱত শুনি এই বেয়া স্বভাৱ এৰিব লাগিব তুমি আনক এগুণ আঘাত দিলে তুমি দুগুণ আঘাত পাব লাগিব
তুমি তাৰ পৰা বাচি যাব নোৱাৰিবা। ন ভুক্তং ক্ষয়তে কৰ্ম কল্পকৌটিশ্বৰতে অপি অৱশ্যমেব ভুক্তৈবম কৃত কৰ্ম শুভাশুভম। আপোনালোকে ভাগৱত শুনি কাৰোবাৰ যদি ইজনে সিজনক আঘাত দিয়া স্বভাৱ আছিলে আজিৰ পৰা এৰিব দেই। আপুনি দুখ দিব পাৰিব, আপোনাৰ পাপ হ'ব। শাহুৱেকৰ কথাত যদি বোৱাৰীকে দুখ পায়, শাহুৱেকৰ কি হ'ব? পাপায় পৰপীড়নম। বোৱাৰীৰ কথাত যদি শাহুৱেকে আঘাত পায়, বোৱাৰী কি হ'ব? পাপায় পৰপীড়নম। মনত ৰাখিব কথাটো। আমি পাপ পুণ্যৰ কাৰণে আমি নিজে দায়ী, আমাৰ কৰ্ম দায়ী, আৰু তাৰ কাৰণে আমি শাস্তি ভুগিব লাগিব। কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায়। আমাৰ সুখ আৰু দুখটো কৰ্মফলৰ লগত জড়িত হৈ আছে। গতিকে আমি বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। এয়া হৈছে মানে বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ। ইজনৰ প্ৰতি সিজনৰ মৰম চেনেহটো থাকিব লাগিব, দয়া প্ৰেম কৰোণা। গমন সদাচাৰ, ভৰিকেইটা আমাক যাব দিছে মানুহ মাত্ৰেই, অকল অসমৰ বা ভাৰতৰ বা সংঘ অনাসংঘ বা কোনো জাতি জনগোষ্ঠীৰ কাৰণে নহয়। ভৰিকেইটা ভগৱন্তই মানুহক দিছে যাবৰ কাৰণে, গমন কৰিবৰ কাৰণে। দিলে বুলিয়ে অগম্যা গমন কৰিলে নহ'ব। কিন্তু ভগৱন্তই ভৰিকেইটা ক'লৈ যাব লাগিব ক'লৈ যাব নালাগে ভাগৱতত নিয়ম মানি দিছে। আৰু এইটো কোনো জাতি জনগোষ্ঠী বা সমাজৰ কাৰণে নহয়, বিশ্বৰ মানৱৰ কাৰণে। এতিয়া প্ৰথম আমাৰ ভৰিকেইটা ক'লৈ যাব নালাগিব? কলি থকা ঠাইলৈ, য'ত জুৱা পাশা, মদ্যপান, পৰস্ত্ৰী আৰু হিংসা ধৰ্ম, এইবিলাক ঠাইলৈ আমাৰ ভৰিকেইটা যাব নালাগিব। 1 নম্বৰ নিষিদ্ধ, ভাগৱতে কৈছে দেই। 2 নম্বৰ বেৰা মাৰি দিছে, অন্য দেৱী দেও নকৰিবা সেও, 1খন বেৰ। গৃহু নপঢ়িবা তাৰ 2খন বেৰ। মূৰ্তিকো নাচাইবা 3খন বেৰ। প্ৰসাদো নাখাইবা 4খন বেৰ। ভক্তি হৈব বেভিচাৰ। এইটো কোনো জাতি জনগোষ্ঠী সমাজৰ কাৰণে নহয়, মানুহ মাত্ৰেই বান্ধি দিছে। পৃথিৱী য'তেই মানুহ হতাই এই 4 বেৰৰ মাজত আপোনাৰ দেহত থকা জীৱটোক আপুনি ৰাখিব লাগিব। যদি বেৰ ভাঙি যায় আপোনাৰ বেভিচাৰ হৈ যাব, তেতিয়া আপোনাৰ আয়ুস কাটিব আৰু বেদনা আহি যাব। গতিকে ভাগৱতে নিয়মহে বান্ধি থৈছে, মনা নমনাটো আপোনাৰ কথা। মানিলে তৰিব, নামানিলে মৰিব। কোনো মাক বাপেকে নিজৰ ল'ৰা ছোৱালীৰ কথা বেয়া হোৱাটো নিবিচাৰে, সদায় ভাল উপদেশে দিয়ে। উপায়ো বেয়া মানুহ ল'ৰা ছোৱালীৰ লগত নুফুৰিবি, বেয়া বস্তু নাখাবি, ভালকৈ পঢ়া শুনা কৰিবি, ভালেই উপদেশ দিয়ে। কিন্তু যদি ল'ৰা ছোৱালীয়ে মাক বাপেকৰ উপদেশ নামানে, তেতিয়া তাৰ কাৰণে মাক বাপেক দায়ী নহয়। শাস্ত্ৰই সদায় আমাক ভাল উপদেশকে দি আছে, যে আমি নামানো তাৰ কাৰণে আমাৰ শাস্ত্ৰ দায়ী নহয়। শাস্ত্ৰ গুৰু সবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব, শিষ্য সবে শুদ্ধভাৱে নাচৰিলে তাৰা সবে কি কৰিব? মাক বাপেকে ভাল বুদ্ধি দিবহে পাৰে, যদি ল'ৰা ছোৱালীয়ে নামানে মাক বাপেকে কি কৰিব? তাৰ ফলটো তেওঁ নিজে ভোগ কৰিব, কিন্তু মাক বাপেক তাৰ কাৰণে দায়ী নহয়। এই তথ্য দি আছে দেই। গতিকে আমি এই 4 বেৰৰ মাজত আমাৰ জীৱটোক ৰাখিব লাগিব। আৰু শৌচ সদাচাৰ, শৌচ পাচাপ কৰি গা পা ধুই পৰিষ্কাৰ হ'ব লাগিব। স্নান সদাচাৰ, আমি গা ধুওঁতে অকল ঢলঢলকৈ পানী ঢালি গা ধুলেই নহ'ব। গা ধুই থাকোঁতে আপুনি সদায় ভগৱন্তৰ নাম লৈ থাকিব। জয় গুৰু শংকৰ সৰ্বগুণা কৰ, যা কেৰি নাহিকে উপাম, তুহাৰী চৰণে ৰেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম। দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈচন সুৰপৰ কাষ, সকলো সভাসদ ৰঞ্জন, যা কেৰি দৰ্শনে পাপ বিনাশ। গুৰু বন্দনা, দেৱ বন্দনা, ঘোষা, কীৰ্তন, বৰগীত যি জানে আপুনি গাই থাকক। বাহিৰো শুদ্ধ হ'ব, ভিতৰো শুদ্ধ হৈ যাব। আৰু সকলো পবিত্ৰতাৰ ভিতৰত সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম শ্ৰীমিতম। আমাৰ বেদৰ মতে সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতা সৰ্বশ্ৰেষ্ঠ। আজি বহুত কোৱালিফাইড মানুহ, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ, অৰ্থৰ অপবিত্ৰতাই তেওঁলোকক নি পেলাই ৰঙাঘৰৰ অতিথি কৰাইছে, চাকৰিৰ পৰা নিলম্বন কৰিছে। তাৰমানে তেওঁলোকে অৰ্থৰ পবিত্ৰতা ৰক্ষা কৰা নাই। ভগৱানে দিয়াটোত তেওঁলোক সন্তুষ্ট হোৱা নাই। তেওঁলোকে নিজাববীয়াকৈ কাৰোবাক অন্যায় অধৰ্ম কৰি সুখী আৰু ধনী হ'বলৈ গৈ ৰঙাঘৰৰ অতিথি হ'ব লগা হৈছে। গতিকে অৰ্থৰ পবিত্ৰতা, আজি যেনেকৈ আপোনালোকৰ এইটো শতবাৰ্ষিকলৈ আগুৱাই আনিছে, প্ৰতিটো অনুষ্ঠানতে আমি কৰ্মকৰ্তাসকলে, আমাৰ সমাজে সভাপতি সম্পাদক পাতি দিয়ে, দান বৰঙণিও দিয়ে, অনুষ্ঠানটো ভালকৈ হয়ও। কিন্তু অনুষ্ঠানটো হৈ যোৱাৰ পিছত বহুত সভাপতি সম্পাদকে জমা পইচা হিচাপ কিতাপ ভকত সমাজত নিদিয়ে, যাৰ কাৰণে সমাজৰ ওচৰত তেওঁলোক মানে অবিশ্বাসী হৈ যায় আৰু তেওঁলোকে ভৱিষ্যত অনুষ্ঠান পাতিব নোৱাৰে।
গতিকে সামান্য কেইটামান পইচাৰ মোহে আপোনাক যাতে জীৱনটোক বিপথে পৰিচালিত কৰিব লগা নহয়, তাৰ কাৰণে অৰ্থৰ পবিত্ৰতাটো আমি ৰক্ষা কৰিব লাগিব। তেতিয়া আপুনি সকলোৰে মান্যবৰ হ'ব, সকলোৱে আপোনাক মান্যতা দিব যে বৰ ধুনীয়া সভাপতি সম্পাদক, একদম হিচাপ বছৰ দি আছে, অনুষ্ঠানৰ হিচাপ লগে লগে দিছে। এইটো আমাৰ থাকিব লাগিব, মনত ৰাখিব। তাৰপিছত অন্ন সদাচাৰৰ ক্ষেত্ৰত আইসকলৰ প্ৰাধান্যটো বেছি, যে আইসকলে এতিয়া আমাৰ কি কৈছে যে কীৰ্তি চিৰি বাকস্য নাৰী নাং ধীতি, ধৈৰ্য গুণটো লাগিব। ধৈৰ্য গুণ যিখন ঘৰৰ আইসকল ধৈৰ্যৱান, স্বামী বিপদত পৰিব নালাগে, পৰিয়াল বিপদত পৰিব নালাগে। যেনে মই এটা উদাহৰণ দিব খুজিছোঁ, সীমাঘৰীয়া মানুহজনৰ লগত কিবা কাৰণত স্বামীৰ বিতৰ্ক হ'ল আৰু স্বামীক অলপ বেয়াকৈ ক'লে, ধৈৰ্যশীল আইগৰাকীয়ে ক'ব হ'ব দিয়ক, কলহ দুটা থাকিলেও ঠেকাঠেকি লাগে। সীমাঘৰীয়া মানুহ হিচাপে আপোনাক কিবা এটা টানকৈ ক'লে আপুনি সেইটোকে ধৰি নাথাকিব, এৰি দিয়ক। এই বুলি যদি আইগৰাকীয়ে বুজাই দিয়ে, স্বামীয়ে বুজি যাব আৰু কোনো বিপদত পৰিব নালাগে। তাকে নকৰি যদি আইগৰাকীয়ে যদি কয় আপোনাক সীমাঘৰীয়া মানুহ হিচাপে এনেকৈ ক'বলৈ ক'ত অধিকাৰ, ধৰক মাৰক, এই বুলি যদি উচ্চতাই দিয়ে, তেতিয়াহ'লে স্বামী বিপদত পৰিব। মনত ৰাখিব কথাটো। এতিয়া আমাৰ আইসকলৰ ধৈৰ্য গুণটো হৰিচন্দ্ৰৰ ভাৰ্যা শৈবাৰ দৰে হ'ব লাগে। শৈবাই ধৈৰ্য গুণৰ পৰিচয় কেনেকৈ দিছে যে হৰিচন্দ্ৰ ৰজাই ভাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সত্যত বন্দী হৈ বিশ্বামিত্ৰ ঋষিক ৰাজ্যধন চব দি দিলে। অৱশেষত দক্ষিণা দিবলৈ পইচা নাই, ঋষিৰ ওচৰত এমাহ সময় বিচাৰিলে। ঋষিবৰ মোক এমাহ সময় দিয়া, মই তোমাৰ দক্ষিণাটো যোগাৰ কৰি দিম। যোৱা, এমাহ সময় দিছোঁ। এমাহ সময় লৈ তেওঁ ভাৰ্যাক লগত লৈ এখন উপবনত পলাই আছে। বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি গৈ তাতে পালেগৈ। পাই পেলাই হৰিচন্দ্ৰক উদ্দেশ্যি কৈছে, হেৰা ৰাজা হৰিচন্দ্ৰ, মোৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব মই। মোৰ দক্ষিণাত যদি অৱহেলা কৰ, তোৰ গোটেই বংশ মই সাপ দি ধ্বংস কৰি। ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কঁপিবে লাগিলে, মুখে মাতবোল নাই। ঋষিয়ে যেতিয়া গোটেই পৰিয়াল সাপ দি ধ্বংস কৰিম বুলি হৰিচন্দ্ৰৰ মুখৰ মাত হেৰাই গ'ল। তেওঁ দুৰ্বল হৈ গৈছে, হতাশ হৈ গৈছে, মুখৰ মাত নাইকিয়া হৈছে আৰু মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাদে দ্বিতীয় ব্যক্তি নাই। ভাৰ্যাক চাহিয়া ৰাজা বুলিলা বচন, শুনা প্ৰাণেশ্বৰী মূৰ বাক্যে দিও মন। হেৰা ভাৰ্যা, তুমি মোৰ কথালৈ অকণমান মনোযোগ দিয়া। কি কেনমতে ঋষিৰ মই খুজি বহু ধাৰ, কেনমতে বংশক মই কৰিব ধাৰ। মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰোঁ, বংশটোক কেনেকৈ উদ্ধাৰ কৰোঁ। মই হতাশ হৈ গৈছোঁ, মোৰ মুখৰ মাত হেৰাই গৈছে। স্বামী যি সময়ত হতাশ হৈছে, মুখৰ মাত হেৰাই গৈছে, স্বামীক প্ৰেৰণা দিবৰ কাৰণে, সাহস দিবৰ কাৰণে শৈবাই কেনেকৈ উত্তৰ দিলে, স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী, স্বামীক বুলিলা অল্প হাস্য কৰি। হাঁহি মাৰি উত্তৰ দিলে। ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে স্বামীয়ে প্ৰেৰণা পালে, সাহস পালে আৰু কি বুলি ক'লে, মহাৰাজ নাহি নাহি আন ধৰ্ম জানা সত্য বিনা, জানি আন নিশ্চিন্তিও দিওক দক্ষিণা। ভয় নকৰিবা মহাৰাজ, সত্যতকৈ ধৰ্ম নাই, দক্ষিণা দি দিয়া। হৰিচন্দ্ৰই ক'লে, মই ক'ৰ পৰা দিম, মোৰ হাতত এপইচাও নাই। তেতিয়া শৈবাই উত্তৰ কি বুলিলে, আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ, আতপৰে আন উপায় নেদেখো আৰ। ভয় নকৰিবা, মোক বিক্ৰী কৰি হ'লেও তুমি মানে ঋষিৰ ধাৰটো পৰিশোধ কৰা। এই যিটো সাহস, এই যিটো প্ৰেৰণা, আমাৰ বাৰু এতিয়া নিজক বিক্ৰী কৰিবগৈ নালাগে দেই, কিন্তু কিবা বিপদত পৰিলে স্বামী অন্ততঃ ভাৰ্যাই প্ৰেৰণা দিব পাৰিব লাগিব। কেনেকৈ, আপুনি কিয় ইমান অধৈৰ্য হৈছে, আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। গতিকে দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা। ভয় নকৰিব, ধৈৰ্য ধৰক, ঈশ্বৰে কৃপা কৰিব। কেতিয়াবা কিবা পৰিস্থিতিত ভাৰ্যাও তেনেকৈ হতাশ হ'ব পাৰে। এতিয়া স্বামীয়েও ক'ব পাৰিব লাগিব, তুমি কিয় ইমান হতাশ হৈছা, আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো, ধৈৰ্য ধৰা, ঈশ্বৰে কৃপা কৰিব। ইজনে সিজনক সান্তনা দিব পৰা গুণটো আমাক লাগিব। এতিয়া এই তথ্য নজনা আমাৰ এগৰাকী আইক যদি কোনোবা স্বামীয়ে গৈ তেওঁৰ লগত কোনো আলোচনা নকৰাকৈ যদি বিপদত পৰি কয়গৈ, আমাৰ গৰাকীয়ে কি ক'ব বাৰু, ভাল হৈছে মোক নুসুধাকৈ কৰিছিলে, আপোনাৰ আৰু হ'ব লাগে বুলি ক'ব। কাৰণ আপোনাক প্ৰেৰণা দিয়ক চাৰি, আপোনাৰ জ্বলা জুইত ঘিউ ঢালি দিওঁ।
এতিয়া আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱনত জ্বলাজুই নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব। গুৰুজনৰ দৰ্শন, ভাগৱতৰ দৰ্শন মনত ৰাখিব। জ্বলাজুই নুমাবলৈ ঘিউ ঢালিলে নহ'ব, পানী ঢালিবলৈ শিকিব লাগিব। ইজনে সিজনক প্ৰেৰণা দিব পাৰিব লাগিব, কিয়নো বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পায়ি অৰ্ধখিনি। গতিকে স্বামী ভাৰ্যা দুয়োজনেই কৰ্মৰ ফলৰ আধা আধা ভোগ কৰিব লাগে। সেইকাৰণে ইজনে সিজনক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ পাৰিবাৰিক জীৱনৰ এটা ডাঙৰ গুণ। এইটো হ'ল দেই, বুজিছেনে? ধৈৰ্য গুণটো হ'ব লাগিব। তাৰপিছত ক্ষমা, 4 নম্বৰ ক্ষমা গুণ আইসকলৰ থাকিব লাগে। কীৰ্তি চিৰি বাকস্য নাৰী নাং ধীতি 4 আৰু মেধা মানে ক্ষমা 5 নম্বৰ। মেধা গুণ মানে ক্ষমা মানে আমাৰ কোনোবাই কিবা এটা আপোনাক মনত আঘাত পোৱাকৈ ক'লে, আপুনি যদি প্ৰতিশোধ লৈ দিয়ে তেতিয়াহ'লে 50-50 হৈ যাব। আপোনাক কোনোবাই বেয়াকৈ কোৱাৰ কাৰণে আপুনি যদি দুগুণ বেয়াকৈ কৈ দিলে, জনা নজনাৰ পাৰ্থক্য নাই, দুইজনে সমান অংশীদাৰ হৈ যাব। এতিয়া আমাৰ ক্ষমা গুণৰ দৰ্শনটো দ্ৰৌপদীৰ নিচিনা হ'ব লাগিব আইসকলে দেই। দ্ৰৌপদীৰ 5টা পুত্ৰৰ মূৰ কাটি নিয়া অশ্বত্থামাক কৃষ্ণ অৰ্জুনে হাতে ভৰিয়ে বান্ধি আনি দ্ৰৌপদীৰ সন্মুখত পেলাই দিলে। আমাৰ আইসকল হোৱা হ'লে 5টা ল'ৰাৰ মূৰ কাটি নিয়া শত্ৰুজনক মুখৰ আগত পালে টুকুৰা টুকুৰ কৰিলেহেঁতেন। কিন্তু দ্ৰৌপদীয়ে কি বুলি ক'লে? মই যেন মৰু পুৰী পুত্ৰ শোকে অগণি হিয়া দহয়, তাহাৰো অৱস্থা শুনি সেইহিমতে গৌতমী তেজীবে জীয়। মোৰ 5টা পুত্ৰ মূৰ কাটিছে যদিও মোৰ 5জন স্বামী জীয়াই আছে। 5জন স্বামীৰ মুখলৈ চাই মই পুত্ৰৰ দুখটো মই ৰেহাই পাব পাৰোঁ। কিন্তু গৌতমীৰ স্বামী দ্ৰোণাচাৰ্য ইতিমধ্যে মৃত্যু হৈছে। একমাত্ৰ পুত্ৰৰ মুখলৈ চাই তেওঁ জীয়াই আছে, আৰু তেওঁৰ পুত্ৰৰ যদি এইটো অৱস্থা হয় তেওঁ প্ৰাণ ত্যাগ কৰিব। গতিকে হাহাকাৰ কৰি গুৰুৰ পুত্ৰ প্ৰণাম মিলা পাৱচৈ, মেলা মেলা বান্ধ ইহাৰৰ দুখেহে অধিকে উধাই জুই। গতিকে এওঁ বান্ধটো খুলি পেলাই এওঁক এৰি দিয়া বুলি স্বামীক প্ৰাৰ্থনা কৰিছে। পুত্ৰবধি দ্বিজ তাহাকো নমিলা, প্ৰণামিলা তুমি মাও, তোমাৰো সমান শান্তি নেদেখিব কৰিলা হেন আৰাও। আমাৰ এই ধৰণৰ হ'ব লাগিব আইসকলৰ, যাতে কোনোবাই কিবা এটা ক'লে বুলিয়েই আমি যাতে দেউৰেকে নবৌকক কিবা এটা ক'লে বুলিয়েই প্ৰতিশোধমূলক ভাৱটো ল'ব নালাগিব। ননন্দিয়ে নবৌকক কিবা এটা টানকৈ ক'লে বুলিয়েই প্ৰতিশোধৰ ভাৱটো ল'ব নালাগিব। আমাৰ ক্ষমা গুণৰ উদাহৰণ উদ্ধৱক কৈ থৈ গৈছে। মূতচিত্ত দিয়া যিটো জনমহাশয়, হানি অপমান দুখ শোকক সহয়, তাকেহে বুলিয় ক্ষমা, জানিবা উদ্ধৱ ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভ। আপুনি কোনোবাই বেয়াকৈ ক'লে মোক কৈছে বুলি ধৰি ল'লে আপোনাৰ মানে দেহ ধৰ্ম লোৱা হ'ব। আপুনি ভগৱানলৈ এৰি দিব, প্ৰভু এয়া তোমাকেই কৈছে, তুমি বিচাৰ কৰিবা, বছ 100% বিচাৰ ল'ব। কিন্তু আপুনি প্ৰতিশোধ ল'বলৈ গ'লে নহ'ব। এদিন কৃষ্ণ অনন্ত শয্যাত শুই আছে, লক্ষীয়ে আচমনি কৰি আছে, ভৰি পিটিকি পিটিকি তেওঁ সেৱা ধৰি আছে। এবাৰ ঘপকৈ উঠি দৌৰ মাৰিলে। লক্ষীক কোনো কথা নক'লে আৰু। লক্ষীটো অবাক, বাহিৰলৈ ওলাই চাই দেখিছে একদম দৌৰি আছে। দৌৰি দৌৰি চকুৰে নমনা হৈ গ'ল। আৰু তেওঁ মনতে ভাবি আছে, কি হ'ল স্বামীয়ে মোক এষাৰ কথা নোকোৱাকৈ তেওঁ এনেকৈ দৌৰ মাৰিলে। এই বুলি ভাবি থাকোঁতেই কিছু সময়ৰ পিছত হাঁহি হাঁহি ঘূৰি আহিছে। তেতিয়া লক্ষীয়ে কৈছে, কি হ'ল আপুনি মোক দেখোন এটা কথা নোকোৱাকৈ এনেকৈ দৌৰ মাৰিলে, আকৌ এতিয়া ঘূৰি হাঁহি হাঁহি ঘূৰি আহিছে। এই কি ক'বা, মই ভাগৱতত গুৰুৰূপে লিখিছোঁ যে মই নিৰ্গুণ, মই নিৰাকাৰ, মই অব্যক্ত, মই অদৃশ্য। কিন্তু কোনোবাই যদি মোৰ নাম লয় মই তেওঁৰ হৃদয়ত দৃশ্যমান হৈ যাওঁ। অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি, পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম, পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান। আপুনি কিবা বিপদত পৰিছে, সমস্যা হৈছে, ভগৱানক চিন্তা কৰক এক মনে, হৃদয়তে আপোনাক কৈ দিব কাৰ ওচৰলৈ গ'লে সমস্যাটো সমাধান হ'ব, কি কৰিলে আপোনাৰ সমস্যাটো সমাধান হ'ব। অথবা যেনেকৈ ব্যাসৰ ওচৰলৈ নাৰদক পঠাইছে,
পৰীক্ষিতৰ ওচৰলৈ যেনেকৈ শুকক পঠাইছে আপুনি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰক আপোনাৰ ওচৰলৈ প্ৰতিনিধি পঠাই দিব মনত ৰাখিব কথাটো গতিকে এজন মানুহে লাঠি এডাল লৈ কিবা বিতৰ্ক লাগি মাৰিবলৈ খেদি গ'ল খেদি যোৱাৰ লগে লগে তেওঁ নিৰস্ত একদম কাতৰস্থ হৈ মোক ক'লে প্ৰভু তুমি ৰক্ষা নকৰিলে আৰু মোৰ উপায় নাই মই লগে লগে তোমাক আৰু ক'বলৈ সময় নাই একদম তেওঁক বচাবৰ কাৰণে বিদ্যুৎ বেগে দৌৰ মাৰিলোঁ গৈ গৈ ওচৰ পোৱা সময়তে তেওঁ সন্মুখত লাঠি এডাল দেখা পাই যেতিয়া উভালি লৈ পেলাই আকৌ খেদি যোৱাটোক যেতিয়া উভতি ধৰিলে কেনেকৈ মাৰি বুৰি পেলাই মই তেতিয়া গুচি আহিলোঁ আৰু তাৰমানে দায়িত্বটো তেওঁ নিজে লৈ ল'লে নহয় মনত ৰাখিব কথাটো আমি বিপদত নিজে দায়িত্বটো ল'ব নালাগে তেওঁক দি দিব কিবা হেৰি হ'লে তেওঁক দি দিব তেওঁ ব্যৱস্থা কৰিব আপুনি ল'বলৈ গ'লে 50-50 হৈ যাব গতিকে এই কথাবিলাক কৈছে আমাৰ ক্ষমা গুণটো অৱতাৰী পুৰুষ বুদ্ধদেৱৰ দৰে হ'ব লাগে বুদ্ধদেৱৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিলে তেওঁ নিতেও ভিক্ষা মাগি দুবেলা দুসাঁজ মানে বিচাৰি আনি জীৱিকা নিৰ্বাহ কৰিছিল এদিন তেওঁ ভিক্ষা মাগিবৰ কাৰণে এজন ব্ৰাহ্মণৰ চোতালত গৈ উপস্থিত হ'ল ব্ৰাহ্মণৰ তেওঁৰ ওপৰত কি আক্ষেপ আছিলে গৈ ওলোৱাৰ লগে লগে তেওঁক এফালৰ পৰা গালি পাৰিবলৈ আৰম্ভ কৰিলে বুদ্ধদেৱে নীৰৱে শুনি আছে কোনো উত্তৰ দিয়া নাই আমাৰ বুঢ়াসকলে কয় এখন তাল নাবাজে গতিকে ব্ৰাহ্মণে গালি পাৰিছে কোনো প্ৰত্যুত্তৰ দিয়া নাই গালি পাৰি 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 ব্ৰাহ্মণৰ যেতিয়া গালি পাৰিবলৈ নাইকিয়া হৈ গ'ল তেতিয়া শেষত তেওঁ মৌনতা অৱলম্বন কৰা দেখি বুদ্ধদেৱে ক'লে দেও মই কিবা আশা ক'ব পাৰোঁ অঁ কোৱা কি আছে কোৱা তোমাৰ ঘৰলৈ অতিথি আহিলে সৎকাৰ কৰা বোলে কৰোঁ কিবা দ্ৰব্য থাকিলে খাবলৈ দিয়া বোলে দিওঁ তুমি দিয়া দ্ৰব্যটো যদি অতিথিয়ে গ্ৰহণ নকৰে তুমি পেলাই দিবা নে নিজৰ ঘৰতে ৰাখিবা কিয় পেলাই দিম মোৰ দ্ৰব্য নাখালে মোৰ ঘৰত থাকিব তেতিয়া বুদ্ধদেৱে ক'লে তুমি ইমান সময় মোক যিখিনি আতিথ্য কৰিলা মোৰ সেইখিনি গ্ৰহণ কৰা নহ'ল তোমালোকে থাকিলেতো তাৰমানে তুমি গালি পৰাবিলাক মই গ্ৰহণ নকৰিলোঁ তোমালোকে থাকিলেতো লগে লগে ব্ৰাহ্মণ চকীৰ পৰা নামি আহি অষ্টাংগে পৰি এওঁ সাধাৰণ মানুহ নহয় বুলি দীক্ষা গ্ৰহণ কৰিছে এইবোৰ একোটা একোটা উদাহৰণ দেই মনত ৰাখিব গতিকে আমি কেতিয়াও প্ৰতিশোধমূলক ভাৱ যাতে অন্তৰত ল'ব লগা নহয় আমি ক্ষমা গুণৰ অধিকাৰী হ'ব লাগিব আৰু সেইখিনি মোক কোৱা নাই আত্মাক কৈছে আত্মাক এৰি দিব ঈশ্বৰলৈ এৰি দিব তেতিয়া আপোনাৰ ব্যৱস্থাটো ভগৱানে লয় যদি আপুনি নিজেই প্ৰতিশোধ কৰিবলৈ যায় তেতিয়া দুইজনৰে সমান সমান অংশীদাৰ হ'ব এইটো হৈছে তাৰপিছত 6 নম্বৰ মেধা তৎপৰতাৰে আইসকলে ঘৰৰ কামবোৰ কৰি যাব লাগে কৰোঁ নকৰোঁ অৱহেলা ভাৱেৰে কৰিব নালাগে স্মৃতি ঘৰত কি আছে কি নাই কোনটো বস্তু ক'ত আছে ক'ত নাই সেই কথাখিনি স্বাভাৱিকতে আইসকলে বেছিকৈ ক'ব পাৰিব লাগে কিয়নো আইসকল বেছিকৈ ঘৰত থাকে গতিকে সময়মতে যাতে আমাৰ ঘৰখনৰ নোহোৱা বস্তুটো আমি যাতে ক'ব পাৰোঁ কোনটো বস্তু ক'ত আছে তাক যাতে আমি ক'ব পাৰোঁ এই গুণখিনি আমাক লাগিব এই 7টা গুণ যদি আইসকলৰ থাকে আমাৰ ঘৰখন পৰিয়ালটো আমাৰ সুন্দৰকৈ পৰিচালনা কৰিব পাৰিব এই কথা ক'লে তাৰপিছত কৈছে যে ধন জন জীৱন যৌৱন দুখ দেখি বলিষ্ঠৰো গুছে নিৰ্বলীৰ কোনে লেখি যে ধন ধান জীৱন যৌৱনক দেখি আমাৰ বলিষ্ঠ সকলোৱে মানে আকৃষ্ট হয় নিৰ্বলীটোৰ কথাটো নাই তাতে মোহ হুয় হৰি চৰণকতে যে আজি আমাৰ বহুত মানুহে ধন ধান মান সন্মানৰ প্ৰতি ইমানেই আকৃষ্ট হৈছে যে ভগৱানৰ নামৰ পৰিৱৰ্তে আমাৰ লগত নিব নোৱাৰা মান সন্মানৰ ওপৰত প্ৰাধান্য দি আছে আমাৰ ভাগৱতত কৈছে নেৰিবেক ধনে ধানে মানে আশ কোটি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি আজি এই কথাটো নজনাৰ কাৰণে আমাৰ সমাজত মান সন্মান ধন ঐশ্বৰ্য সম্পত্তিৰ কাৰণে আমি লালায়িত হৈ আছোঁ আমি তাৰ পিছত গৈ আছোঁ যিটো বস্তু আমি লগত নিব নোৱাৰোঁ সেই নিব নোৱাৰা সম্পত্তিৰ মোহত যাতে আমি পৰিব লগা নহয় তাৰ প্ৰতি আমাক ভাগৱতে পৰামৰ্শ দিছে গতিকে তাতে মোহ হুই হৰি চৰণকতে যে আজি আমাক এনেকুৱা মানুহ আছে যে নাই মই এতিয়া নামঘৰত গৈ ভাগৱত শুনিলে মোৰ ইমানখিনি ব্যৱসায়ত নষ্ট হ'ব বা ঘৰৰ কাম বহুত ক্ষতি হ'ব এই বুলি নহা মানুহৰ সংখ্যাই বেছি কিন্তু তেওঁলোকে আজি ইয়ালৈ নাহি 50,000 টকা ব্যৱসায়ত লাভ কৰিব পাৰিব কিন্তু লগত নিব নোৱাৰে
যত দেখা ধন শৰীৰৰ স্ৰজন মৰিলে লগে নাযায় আপুনি যিমান পকা ঘৰ বনালে যিমান গাড়ী মটৰ কিনিলে যিমান সম্পত্তি ল'লে সব ইয়াত এৰি থৈ যাব লাগিব কিন্তু এই 5টা দিনত যিটো ধন ঘটিলে হেতু কিন্তু লগত যাব মনত ৰাখিব দেই আপোনালোকে কৰ্মৰ মাজত হলেও এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বিঠা আমি 24 ঘণ্টাত এক ক্ষণ 4 মিনিট দাৰ্শনিকৰ অভিমত ভগৱানে কৈছে তোমাক 24 ঘণ্টা দিছো মোৰ কাৰণে 4 মিনিট সময় দিবলৈ নাপাহৰিবা অৰ্থাৎ আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যই সমাজৰ প্ৰতিজন লোকে যাতে বন্ধু বান্ধৱ আলহী অতিথি লগ পালে 4 মিনিট সময় যাতে ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ প্ৰতি আমি যাতে দিব পাৰোঁ তেতিয়াহ'লে আমাৰ জন্মটো সাৰ্থক হ'ব আমাৰ এতিয়া বহুত মানুহ আছে 4 মিনিট সময়ও ঈশ্বৰৰ কথা শুনিবলৈ সময় নাই সেইকাৰণে অৰ্জুনক উদ্দেশ্যি কৈছে আৰু হেৰা শুনা তুমি একবিনে নহ দুই অবিদ্যা মায়াত ভিন্ন দেখি হে অৰ্জুন তুমিয়ে মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এহি হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ সেইকাৰণে তুমিয়ে মই সখী অৰ্জুনৰ লগত যদি সখী আমাৰ লগত সখী হয়নে নহয় আমি তেওঁৰে অংশ জীৱ হয়নে নহয় এই কথাটো আজি আমাৰ বহুতে নাজানে সেইকাৰণে অৰ্জুনক বেছ কৰি আমাক কৈ আছে সাৰথীৰ কহু ভেদ লোৱাটাৰ পৰিছেদ আনে নজানয় মহামতী যিগোটাতে মহাৰথী ৰথেশ্বৰী কৰাগতি ৰথ পুনু চলাৱে সাৰথী গতিকে তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা সেই ৰথখন কিন্তু মই চলাই আছোঁ মনত ৰাখিব মই চলাই আছোঁ অৰ্জুনক সতৰ্ক কৰি দিয়াৰ চলৰে আমাক কৈছে অৰ্জুনৰ ৰথখন যদি কৃষ্ণই চলাইছে আমাৰ ৰথখন কোনে চলাইছে আমাৰ ৰথখনৰ নাম কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতাৰ আজি আমাৰ সমাজত বহুত মানুহে মানে ধন ঐশ্বৰ্য সম্পত্তি লগত নিব নোৱাৰা বিষয়ৰ প্ৰতি ইমানেই আসক্ত হৈ গৈছে যে যিজন থকাৰ কাৰণে আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ অৰ্থাৎ আমি জীয়া মানুহ হৈ আছোঁ যিজন আমাৰ হৃদয়ত আত্মাৰূপে থকাৰ কাৰণে আমি জীয়া মানুহ হৈ আছোঁ আজি আমাৰ সমাজত বহুতৰ সেইজনৰ কথা শুনিবলৈ ভাবিবলৈ কৰিবলৈ যাবলৈ সময় নাই তেতিয়াহ'লে ভগৱন্তই কৈছে তোমাৰ ৰথখন ভালকৈ নচলিব দেই ঘূনে ধৰিব আমাৰ দেহত ঘূনে ধৰিব কেনেকৈ অৰ্শ গুল্ম পিত্ৰ কেঁচুমূৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি আছে আৰু আপোনালোকৰ শৰীৰত যদি কাৰোবাৰ বেমাৰ হৈছে মনক দায়ী কৰি দিছে ভাগৱতে মনে পাপ কৰে যায় লাগয় জীৱত সেইকাৰণে জীৱে দুখে ভুঞ্জে সংসাৰত আজি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে আমাৰ বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া বস্তু খাইছে নকৰিবলগীয়া কাম কৰিছে নাযাবলগীয়ালৈ গৈছে যাৰ কাৰণে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে গতিকে আমাৰ মনৰ কাৰণে আমাৰ দেহে শাস্তি ভোগ কৰিব সেইকাৰণে অৰ্জুনক কৈছে তোমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কৰি জন্ম দিলোঁ গতিকে তুমি মনক সংযম কৰিবা ইন্দ্ৰিয়ক সংযম কৰিবা নহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা তোমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতাটো নহ'ব এই প্ৰস্তাৱ শুনি অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন কাৰ খাদ্য আছে ইন্দ্ৰিয় সংযম কৰিব মনক নাই এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয় তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি ভয় নকৰিবা অৰ্জুন অভ্যাস কৰা অভ্যাসৰ দ্বাৰা তোমাৰ ইন্দ্ৰিয়বিলাক সংযম হৈ যাব আজি আপোনালোকে নিজকে সোধকচোন বাৰু
অহাৰ পৰা কঠখনত বহি আছে, কোনোবাই চকীখনত বহি আছে। ঘৰত অকলে এনেকৈ কঠ এখন বা চকী এখনত ইমান সময় বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰে। আজি কোনে বহাইছে? আমাৰ বেদে কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোক যিসকল ইয়াত বহি আছে, ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ আছে। এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব: আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমি আজি পৰিৱেশলৈ আমাৰ জীৱটো আহিবই লাগিব, নহ'লে আমাৰ জীৱই মুক্তি নাপায়। গতিকে ভাগৱতে আমাক নীতি নিৰ্ধাৰণ কৰি দিছে। এই নীতিবিলাকৰ মাজলৈকে আমি নিজেও আহিব লাগিব, আমাৰ উঠি অহা প্ৰজন্মক আজিৰ দৰে পৰিৱেশৰ মাজলৈকে আমি আনিব লাগিব। গতিকে আমাৰ 60, 70 বা 80 বছৰৰ বয়োবৃদ্ধসকলতকৈ আমি যুৱক যুৱতীসকলক বা উঠি অহা প্ৰজন্মক আমি বেছিকৈ আজিৰ দৰে অনুষ্ঠানৰ মাজলৈকে আনি তেওঁলোকক আধ্যাত্মিক আৰু নৈতিক জ্ঞান সম্পন্ন কৰিব লাগিব। আজি আপোনালোকে বাস্তৱত দেখিছে, মানুহ শৈক্ষিক দিশত আগবাঢ়ি গৈছে, অৰ্থনৈতিক দিশত আগবাঢ়ি গৈছে, পকা ঘৰ বেছি হৈছে, দামী গাড়ী কিনিছে, দামী গাড়ীত উঠিছে, দামী পোছাক পিন্ধিছে, দামী আহাৰ খাইছে। শংকৰদেৱে কৈছে, দামী পোছাক পিন্ধিলেই, দামী আহাৰ খালেই, দামী গাড়ীত উঠিলেই, পকা ঘৰ বেছি হ'লেই, গাড়ী মটৰত ঘূৰিলেই, শিক্ষা দিশত আগবাঢ়ি গ'লেই এখন ঘৰ, এটা পৰিয়াল, এটা জাতি, এখন সমাজ আগবাঢ়িছে বুলি ক'ব পৰা নাযায়, যেতিয়ালৈকে তাৰ লগত আধ্যাত্মিক আৰু নৈতিক জ্ঞানটো আমি যোগ কৰি ল'ব নোৱাৰিম। মনত ৰাখিব কথাটো। আজি পুথিগত ডিগ্ৰীত বহুত উচ্চপদস্থ ডিগ্ৰী লৈছে, কোনোবাই ডক্টৰেট, কোনোবাই ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা হৈছে, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰিছে, কিন্তু ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণেই আজি আমাৰ সমাজৰ সেইসকল উচ্চ শিক্ষিত, উচ্চপদস্থ বিষয়ত চাকৰি কৰা সন্তানে কি আদৰ্শ এৰিছে? আনৰতো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃকো অৱজ্ঞা কৰিছে, ঘৰৰ পৰা উলিয়াই দিছে। গতিকে ভাগৱত জানিলে সেই পৰিস্থিতি আমাৰ সৃষ্টি নহয়। সেইকাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে, মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় শিক্ষা যোগ দিবই লাগিব। আৰু ৰুচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ থ্ৰু ৰিলিজন that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে আমাৰ পুথিগত জ্ঞানৰ লগত ধৰ্মীয় আৰু আধ্যাত্মিক শিক্ষা যোগ দিবই লাগিব, অন্যথা আমি প্ৰকৃত মানুহ হিচাপে সমাজত পৰিচয় দিব নোৱাৰোঁ। এই তথ্য আমাক দিছে। এতিয়া কৈছে, ইহেন মনুষ্য জন্ম পাবাক দুৰ্লভ, কোনোমতে তেজে প্ৰভু কমলা বল্লভ। আমাৰ মানুহ জন্ম পাবলৈ বৰ জটিল। 84 জুনি অতিবাহিত হৈহে আমি মানুহ জন্মটো পাইছোঁ। বেদত উল্লেখ কৈছে, বিংশতি লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকে 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ, সিংহ, কুকুৰ, শিয়াল, মেকুৰী, গাহৰি হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বানৰৰ জন্ম পাইছোঁ। 2 লক্ষ ধমান বা হিতাহিত জ্ঞানশূন্য, 2 লক্ষ বাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ। তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধুত। তাৰ পাছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছে। মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালেই আজিৰ দৰে সংগবদ্ধভাৱে ঈশ্বৰত ভক্তি কৰি আমি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখন পাই যাম। আজি আপোনালোকে বিভিন্ন গৃহস্থীৰ পৰা আহিছে ভাগৱত শুনিবৰ কাৰণে, লক্ষ্য কি লৈ আহিছে বাৰু? আজি ভাগৱতৰ আলোচনা শেষ হ'লে আমি খাই বৈ নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাম।
আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতেই আকৌ নিৰ্দিষ্ট সময়ত ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। একেবাৰে থাকিম বুলি কোনোবা ইয়াত আহিছে নেকি বাৰু? নাই অহা। আজি অনুষ্ঠানৰ সামৰণি হ'লে আমি ঘৰলৈ ঘূৰি যাম। এইটো যেনেকৈ বাস্তৱ কথা, আমাৰ এইখন ঘৰলৈ যিটো জীৱ যিখন ঘৰৰ পৰা আহিছে, অৰ্থাৎ পৰম ব্ৰহ্মৰ পৰা আহি আমাৰ এইখন ঘৰত জীৱই বসবাস কৰি আছে। লক্ষ্য কি? যে আকৌ পৰম ব্ৰহ্মলৈ ঘূৰি যাব লাগিব। গতিকে নিজৰ ঘৰখনলৈ ঘূৰি যোৱা বাটটো চিনি পোৱা এই মানুহ জন্মটো পাবৰ কাৰণে 84 জুনি অতিবাহিত হৈ আছে। 84 জুনি অতিবাহিত হৈ আজিৰ দৰে ভাগৱত শুনিলে আমি 7টা ষ্টেপ পাৰ হৈ যাম দেই, মনত ৰাখিব। ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতেক ছয়, আমাৰ পাপবিলাক নাইকিয়া কৰি দিব। পাপ কি বস্তু? কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। আজি বহুতে পৰম্পৰাকে ধৰ্ম বুলি কৈছে। পৰম্পৰা ধৰ্ম নহয়। পৰম্পৰা এটা এটা সময়ত মানি চলা নিয়ম, ই গতিশীল। এই কথা নাজানি আজি আমাৰ বহুতে পৰম্পৰাকে ধৰ্ম বুলিছে। গুৰুজনে ভাগৱতত কৈছে, কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কৰ্ম ধৰ্ম পূৰ্বপুৰুষ আচাৰ। পুৰুষৰ পূৰ্বপুৰুষে কৰাটোকে ধৰ্ম বুলি মানি আজি বহুত মানুহ আছে। শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা এটা এটা সময়ত মানি চলা নিয়ম। এটা সময়ত আমাৰ উপৰি পুৰুষসকলে যেতিয়া ঘৰ বনাব নাজানিছিল তেতিয়া পৰ্বতৰ গুহাত বাস কৰিছিল, যেতিয়া কাপোৰ বব নাজানিছিল তেতিয়া গছৰ বাকলি পিন্ধিছিল, যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল তেতিয়া কেঁচা মঙহ খাইছিল, যেতিয়া পানী ফিল্টাৰ নাছিল মানে পুখুৰী নদীৰ পানী খাইছিল। আজি খাব নেকি? নাখায়। গতিকে সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, সভ্যতা গতিশীল, নীতি নিয়ম গতিশীল, ধৰ্মও গতিশীল। শংকৰদেৱে কৈছে চব পৰম্পৰা এৰিবও নালাগে, চব পৰম্পৰা ধৰি থাকিব নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, যিবিলাক পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে, যিবিলাক পৰম্পৰাত মানে দৰ্শন আছে, আৰু যিবিলাক পৰম্পৰাত বিজ্ঞান আছে, এইটো শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে এই পৰম্পৰা আমাৰ অব্যাহত থাকিব। কিন্তু কিছুমান পৰম্পৰা আমি এৰিব লাগিব। আমাৰ এটা সময়ত মানুহ আছিলে, মানুহ মৰিলে এবছৰলৈকে নামঘৰত সোমাবলৈ নিদিয়ে, মানে সমাজলৈ যাব নিদিয়ে, নাম পাঠলৈ যাব নিদিয়ে। আজি যদি আপুনি সেইটো নীতি আজি তাৰিখত প্ৰৱৰ্তন কৰে, এইটো আমাৰ ভুল হ'ব। কাৰণ এইটো বেদৰ পৰিপন্থী যে আমাৰ মানুহ মৰিলে, মানুহ আচলতে জীৱৰ মৃত্যু নাই, দেহটোৰহে আছে। দেহটো পুৰি পেলোৱাৰ পিছত ছাই হৈ গ'ল। গতিকে মানে 3টা বস্তু 3ফালে গুচি গ'ল, 5টা বস্তু মানে ক্ষিতি অপ তেজ মৰুত ব্যোম 5টা ঠাইলৈ গুচি গ'ল। দেহটো পুৰি পেলালে। একাদশৰ দিনা মানে আমাৰ শ্ৰাদ্ধ কৰিলে, দ্বাদশৰ দিনা তৈল স্পৰ্শ কৰিলে, বছ শেষ আৰু বেদৰ মতে। আমি যদি এতিয়া এবছৰলৈকে মানুহজনক নামঘৰলৈ আহিবলৈ নিদিওঁ, গুৰুগৃহত যাব নিদিওঁ, সমাজলৈ যাব নিদিওঁ, আকৌ 6 মাহ বা 8 মাহৰ পিছত যদি আকৌ এটা মানুহ মৰে, আকৌ যদি তেওঁক তেনেকৈ আমি বহাই থাকোঁ, সেই মানুহজনৰ কি হ'ব অৱস্থা? তেওঁতো আৰু ঈশ্বৰৰ ভক্তি কৰিব নোৱাৰিব। গতিকে এইবোৰ কেতিয়াও আমাৰ শুদ্ধ পৰম্পৰা নহয়। আপোনালোকৰ ইয়াত যদি কাৰোবাৰ তেনেকুৱা ব্যৱস্থা আছে, এইখিনি আপোনালোকে সংস্কাৰ কৰিব। আমাৰ বেদে ভাগৱতে কেৱল সংস্কাৰ কৰি আছে, মানে আমাক ভুলবিলাক আমি এৰি শুদ্ধবিলাক আমি ল'ব লাগিব, তেতিয়াহে আমাৰ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। তাৰপিছত কৈছে, কথা মাত্ৰ শুনিলে হৃদয়ে দেন্ত ৰক্ষা, তথাপি নুশুনি মৰৈ কৰি বাদ কক্ষা। আমাৰ হৃদয়তে কৃষ্ণ আছে, সমস্ত ভূতৰে মই আছো হৃদয়ত, তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি ভগৱন্তই আমাৰ হৃদয়ত আছে, আপোনাৰ মনে ভবা কামবিলাক কৰি দিবৰ কাৰণে। কিন্তু আমি হৃদয়ৰ কৃষ্ণক হৃদয়ত নিবিচাৰি বাহিৰত বিচাৰি ফুৰিছোঁ। কেনেকৈ? তপ জপ যাগ যজ্ঞ হোম ব্ৰত ইত্যাদিৰ দ্বাৰা। মাধৱ পুৰুষে কৈছে, কৰ্মত বিশ্বাসত যাৰ হিয়াত থাকন্ত হৰি, অতিশয় দূৰহন্ত তাৰ, দূৰতো বিদূৰহন্ত তাৰ। আমাৰ চবৰে হৃদয়তে ভগৱন্ত আছে, আমি হৃদয়তে বিচাৰিব লাগে। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্য দেখে কৃষ্ণৰ চৰণ, তাকেহে বুলিও ভকত জানিবা নিশ্চয়, নিজে তৰি কুলকো উদ্ধাৰ কৰে। এই 3টা আখৰৰ বৈশিষ্ট্য থকা জানে নিজেও উদ্ধাৰ হ'ব, আনকো। আজি সেই কথা নাজানি আমাৰ যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা বহুতে বিচাৰি ফুৰিছে। আপুনি বিচাৰিব পাৰিব, কিন্তু আপুনি হৃদয়ৰ কৃষ্ণ বহুত আঁতৰলৈ গুচি যাব।
যিটো উদাহৰণ দ্ৰৌপদীয়ে বস্ত্ৰহৰণত দেখুৱাই থৈ গৈছে। ৰজস্বলা অৱস্থাত দুষাখনে চুলিত ধৰি ৰাজসভালৈ আনি যেতিয়া বস্ত্ৰ হৰণ কৰিছিল দ্ৰৌপদীয়ে প্ৰথমতে নিজৰ শক্তি প্ৰয়োগ কৰি কেনেকৈ লজ্জানত অৱস্থাৰ পৰা নিজক বচাব পাৰে তাৰ কাৰণে অহু পুৰুষাৰ্থ কৰিছিল। অৱশেষত যেতিয়া তেওঁ বিফল হৈ গ'ল দুষাখনৰ ওচৰত, তেতিয়া ভগৱন্তলৈ মনত পৰিলে কৃষ্ণই আমাক সকলো বিপদতে উদ্ধাৰ কৰিছে, আজি মোক এই বিপদতো তেওঁ উদ্ধাৰ কৰিব লাগিব। এই বুলি ভাবি মাতোতে গণ্ডগোল লগাই দিলে। কি বুলি মাতিলে? হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, তুমি সোনকালে আহা, মোক এতিয়া দুষাখনে লজ্জানত কৰিব। হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা। চিঞৰি আছে, অহা নাই। অৱশেষত তেওঁৰ মনত পৰিলে, তেওঁ দেখোন মোৰ হৃদয়তে আছে। লগে লগে ক'লে, হে হৃদয়ানন্দ, তুমি উদ্ধাৰ নকৰিলে মোক আৰু উদ্ধাৰ কৰা। ভুমককৈ ওলাই গ'ল মুখৰ আগলৈ। তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে, তোমাক ইমান চিঞৰি আছোঁ, অহা নাই। তেতিয়া কৃষ্ণ কৈছে, তোমাৰ গাতে দুখ, তুমি দ্বাৰকাপতি বুলি কৈছা, তোমাৰ কথা মানি মই দ্বাৰকালৈ দৌৰিছোঁ। মথুৰাপতি বুলি কৈছা, মই মথুৰা পাইছোঁগৈ। যদুপতি বুলি কৈছা, যদুগণৰ ওচৰ পাইছোঁগৈ। তুমি যদি বহু আগতে হৃদয়ানন্দ ক'লাহেঁতেন, বহুত আগতে লগ পালাহেঁতেন। আজি আমাৰ সেই অৱস্থা হৈছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। এতিয়া অজ্ঞানীবিলাকে বাহিৰত বিচাৰিছে, কিন্তু জ্ঞানীসকলে কি কয়? হৰিষি কেৱলে সঁচা, মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। আমাৰ হৃদয়তে ভগৱান আছে। কিবা সমস্যা হৈছে তেওঁ কওক, যি গুণত বিচাৰে সেই গুণৰ কাম কৰি দিব। গুণনাম অনুসৰি বেকত হুৱন্ত হৰি, সুমৰন্ত যেই জীৱা ভাবে, সেইভাৱে ভকতৰ পূৰ্ণ কৰি মনকাম ঈশ্বৰৰ নামৰ প্ৰভাৱে। আপুনি যি গুণত বিচাৰিব সেই গুণত কাম কৰি দিব। আমাৰ সমাজত মানুহে 3টা গুণত ভগৱানক বিচাৰে দেই। কোনোবাই তমগুণত, কোনোবাই ৰজগুণত, কোনোবাই সত্ত্বগুণত। আচলতে আমি ভগৱন্তক কোনটো গুণত বিচাৰিব লাগে আজি বহুত মানুহে নাজানে। আমাৰ ভাগৱতে কৈছে, ৰজু তমু গুণে নেই বিষয়ক, সত্ত্বগুণে বুদ্ধি ভলে তৰে সংসাৰক। আজিৰ দৰে কোনো বাসনা নোহোৱাকৈ আহি ঈশ্বৰৰ কথা শুনিব, তেতিয়া উদ্ধাৰ হ'ব। কিন্তু আমাৰ বহুতে বাসনা নোহোৱা কামত ঈশ্বৰক চিন্তা নকৰে। নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে, নিজৰ সুখ সম্ভোগৰ কাৰণে আমাৰ বহুত মানুহে ঈশ্বৰক চিন্তা কৰে। সেইটোক তমগুণী বুলি কৈছে দেই। তমগুণী মানুহবিলাকে ইন্দ্ৰিয় সুখ ভোগ, বিষয় ভোগৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰে। ঈশ্বৰে নকৰক, আপোনালোকৰ ইয়াত আছে বুলি মই ভবা নাই দেই। মই উদাহৰণে দিছোঁ। যিখন সমাজত, যিবোৰ সমাজত কানিয়া ভঙুৱা মদপী মানুহ থাকে, তেওঁলোকে ৰাতিপুৱা শুই উঠিয়ে হাত দুখন তেওঁ থকা ঠাইলৈ নি কয়, প্ৰভু এচিলিম খোৱাবা। ভঙুৱাই কয় দেই, প্ৰভু এচিলিম খোৱাবাই আৰু। মদপীয়ে ক'ব, প্ৰভু এগিলাচ খোৱাবাই আৰু। ভগৱানে কৈছে, হ'ব হ'ব, তই ৰাতিপুৱাই দৰখাস্ত দিলি যেতিয়া মই অনুমোদন দি দিছোঁ। তই ভাতেই খাব নাপাবি, তোক এচিলিম খোৱামেই। তই ভাতেই খাব নাপাবি, তোক এগিলাচ খোৱামেই। মনত ৰাখিব কথাটো। আপুনি যেনেকৈ বিচাৰিব তেনেকৈ কাম কৰি দিব। ৰজগুণী মানুহবিলাকে বিলাসিতাৰ কাৰণে ভগৱানক বিচাৰে। কি বুলি কয়? ধনং দেহি, বিদ্যাং দেহি, যশোং দেহি, পুত্ৰং দেহি, ভাৰ্যাং দেহি, লাগে আৰু লাগে। ভগৱানে কৈছে, হ'ব তই বিচাৰিছ, মই দি থাকিম, কিন্তু তই এই সংসাৰ চক্ৰতে ঘূৰি থাকিবি। পুনৰপি জনম, তই এইবিলাকৰ মোহ এৰি মোৰ ওচৰলৈ যাব নোৱাৰিবি। যাৰ কাৰণে মহাভাৰতৰ যুদ্ধৰ পিছত কৃষ্ণই যেতিয়া দ্বাৰকালৈ যাব ওলাইছিল, চবৰে ওচৰত বিদায় লৈছিল। শেষ বিদায়টো পেহীয়েকৰ ওচৰত ল'ব গৈছিল আৰু কৈছিল, পেহীদেউ তোমালোকৰ কৰিবলগীয়াখিনি মই কৰি দিলোঁ। কৌৰৱক নিধন কৰিলোঁ, পাণ্ডৱক জয়লাভ কৰিলোঁ, যুধিষ্ঠিৰক ৰজা পাতি দিলোঁ। এতিয়া তোমালোকে সুখে সন্তোষে থাকা। মোৰ দ্বাৰকাত পৰিয়ালবৰ্গৰ মাজত অৰ্থন্তৰ হৈছে, মই তালৈকে যাব ওলাইছোঁ আৰু যোৱাৰ আগতে মই তোমাক কিবা এটা দি যাওঁ বুলি ভাবিছোঁ। পেহীদেউ কি লাগে কোৱা। স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই আপোনাৰ মোৰ নিচিনা মানুহক যদি ক'লেহিহেঁতেন কি লাগে কোৱা, আমি বাৰু সোধাইমনে? আমাৰ যিমান অভাৱ অভিযোগ আছে চব আদায় কৰি ল'লোহেঁতেন। কিন্তু কুন্তীয়ে কি বুলি ক'লে? হে কৃষ্ণ কৃষ্ণ বাপকৰু প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ। বোপা কৃষ্ণ, তোমাৰ কৰ্মৰ পৰা জানিছোঁ তুমি সাধাৰণ ল'ৰা নহয়, তুমি ঈশ্বৰ কৃষ্ণ। নানা বিপদত পুত্ৰ সমেৱা ৰাখি, চতকে শিশুক যেন ঢাকি ৰাখে পাখি।
চৰাইয়ে যেনেকৈ ডেউকাৰ আঁৰত পোৱালি ৰাখে, তুমিও মোৰ এই ল'ৰাকেইটা তেনেকৈ ৰক্ষণাবেক্ষণ দিলা। আজি দ্বাৰকালৈ যাব ওলাইছা, যোৱা, আৰু যোৱাৰ আগতে তুমি মোক কিবা এটা দিওঁ বুলি ভাবিছা। যদি কৃষ্ণ মোক দিব খুজিছা, মোক সেই বস্তু দিয়া। কি? সেহি সেহি আপদ আমাৰ ভীমত, তোমাক দেখিবে পাওঁ যিটো আপদত। মোৰ পৰিয়ালত বিপদ আপদ এটা দি থৈ যোৱা। বিপদ আপদ এটা হ'লেই যাতে তোমালৈ মনত পৰে। কৃষ্ণই ক'লে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ দিলে গণ্ডগোল লাগিব নেকি? চিৰি ভৈলে ভুলে মন কৰে না কাম, সম্পদত নপৰে লৈ বাকত বনাম। তুমি যদি ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰ সচ্ছল কৰি দিয়া, লগত নিব নোৱাৰা সম্পত্তিৰ মোহত যেতিয়া মোৰ মনটো সোমাই যাব, তেতিয়া মই নামঘৰলৈ যাবলৈ, ভকতৰ সংগলৈ যাবলৈ, ঈশ্বৰৰ কথা শুনিবলৈ মোৰ সময় নহ'ব। যিটো ঐশ্বৰ্যক পালে তোমাক পাহৰে, এতেকে তাহাক নবাঞ্চয় সাধনৰে। গতিকে সন্ত মহন্ত ভক্তই ভগৱন্তৰ পৰা এই লগত নিব নোৱাৰা ধন সম্পত্তি নিবিচাৰে। আৰু যদি দিব খুজিছা, সেই সম্পত্তি দিয়া। কি? গংগা নদীখন সাগৰৰ অভিমুখে গৈ থাকোঁতে বাটত বহুত জাজিয়ে বাধা দিয়ে। জাজিৰ বাধা নাপাই মানে অতিক্ৰমী যেনেকৈ সাগৰ মহাসাগৰত পৰেগৈ, ময়ো ল'ৰাকেইটা বুকত বান্ধি সংসাৰ যাত্ৰাত গতি কৰোঁতে বহুত বাধা বিঘিনি আহিব পাৰে। বাধা বিঘিনি আহিলেও যাতে মই তোমালৈ নাপাহৰোঁ, সেই সম্পত্তি দিয়া। যেন জাজি গংগাক নিৰোধ কৰে যদি, সাগৰত পৰয় তথাপি দেৱ নদী। সেইমতে বিঘিনিকো নগনি মোৰ মন, সদায়ে স্মৰোক মাত্ৰ তোমাৰ চৰণ। গতিকে সকলো বিপদ বিঘিনি আহিলেও যাতে তোমালৈ মনত পৰে, এই সম্পত্তি মোক দিয়া। ক'ব লগা বহুত আছিল, ভাষাৰ অভাৱ, বিদায়ৰ সময়। একো কহিবাক মই নপাৰোঁ সম্প্ৰতি, যেই লাগে কৰা দেৱ অগতিৰ অগতি। তুমি সকলোৰে অন্তৰৰ কথা জানা, তুমি অগতিৰ গতিদাতা। গতিকে মোৰ মনৰ কথা বুজি যি কৰিলে ভাল হয় তাকেই কৰা। কুন্তীৰ এই ভক্তি ভাৱে যাব খোজা কৃষ্ণক বান্ধি ৰাখিলে। আৰু কি বুলি ক'লে? তেনেহ'লে পেহীদেউ নাযাওঁৱেই আৰু দিয়া। নাযাইবোৰ দ্বাৰকা বুলি পালতিলা হৰি, দুনাই গৃহে পখিলা কুন্তীক আগ কৰি। গতিকে কুন্তীৰ ভক্তি ভাৱে কৃষ্ণক বান্ধি ৰাখিলে, যাব নোৱাৰা। গতিকে আমাৰ শাস্ত্ৰত কৈছে, যদ্যপি অজিত তুমি তিনিও জগতে, তথাপি তোমাকো জিনে সেহিষে ভকতে। ভগৱন্ত যদিও স্বৰ্গমধ্য পাতলত অজেয়, কোনেও জয় কৰিব নোৱাৰে, কিন্তু ভকতে বান্ধি ৰাখে। যশোদাই বান্ধি ৰাখিছে, কুন্তীয়ে উভতাই আনিছে। এয়া আমাৰ ভক্তিৰ মহিমা। এই আদৰ্শৰে আমি যাতে নিজৰ লগতে আমাৰ পৰিয়ালবৰ্গ, আমাৰ সমাজখনক যাতে আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে যত্ন কৰিলেই আমাৰ আৰ্থিক উপাৰ্জনৰ সাৰ্থকতা হ'ব। আজি আপোনালোকে 5 দিনীয়া কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে সামৰ্থ্য অনুসৰি কোনোবাই 10,000, কোনোবাই 5,000, কোনোবাই 2,000, কোনোবাই চাহ জলপান, কোনোবাই অন্ন আদি দিছে। দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। আচলতে জমা হৈছে। আমাৰ ভাগৱতত কৈছে, অৰ্থ আজি 12 কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। আমি ধন উপাৰ্জন কৰি যদি ঈশ্বৰৰ কামত ব্যৱহাৰ কৰিব নোৱাৰোঁ, আমাৰ ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি ব্যৱসায় বাণিজ্য কৰি, চাকৰি কৰি বহুত ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থ'ব পাৰিব। কিন্তু যিদিনাখন আমাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব, মোৰ ফিক্সড ডিপজিটৰ ধনখিনি মই ভোগ কৰিবলৈ নাপাওঁ। কোনে কৰিব? নমিনীয়ে কৰিব। সেইকাৰণে গুৰুজনে কৈছে, নিজ হস্তে অৰ্জিত যি উক জগন্নাথ, কিছু ব্যয় কৰি উক শৰীৰ সেৱাত। তুমি জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকে দিবা। জীৱা কিছু আছে ধন তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। মই যিটো দিছোঁ তাতে মোহগ্ৰস্ত হৈ নাথাকিবা, মোৰ কামত কিবা এটা দিবা। তেতিয়া কি হ'ব? তেবেশে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ অব্যৰ্থে। আজি 5 দিনীয়া কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে আপোনালোকে যি দান বৰঙণি দিছে, এয়া দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ হবে ধন সাঞ্চিত হয়। আমাৰ বহুত মানুহে এনেকুৱা কামলৈ দান বৰঙণি দিবলৈ টান পায়। ফলত কি হয়? ভগৱানে কৈছে, শাকত নেখাই লোন, পিটিকাত যাব 3 গুণ। কোনোবাই যদি মোৰ কামত দিব নোখোজে, মই তাক 3 গুণ বেয়া কামত খৰচ কৰাই দিম। কেনেকৈ? ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ,
গৃহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে ভগৱানে দিয়া ধন থাকি যদি ভগৱানৰ কামত বিচাৰি গ'লে কোনোবাই নিদিয়ে ভগৱানে কৈছে তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক মই তেওঁক দণ্ড দিমেই তেওঁক শাস্তি দিমেই মই ভগৱানে কৈছে মনত ৰাখিব এতিয়া আদৰণি সমিতিৰ সদস্য বা সভাপতি সম্পাদকে জানিব কোনে ঘূৰাই পঠিয়াইছে যদি কোনোবাই ঘূৰাই পঠিয়াইছে তেওঁক ভগৱানে শাস্তি দিব কেনেকৈ নহি চোৰ নেও নেই নহি অগ্নিয়ে দহয় নহি দণ্ড বন্ধ হুইয়া ৰাজাই লয় মই তাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম নহয় জুয়ে পুৰিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সিমানতো মই ৰেহাই নিদিওঁ ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি এই জন্মত ভগৱানে দিয়া ধন থাকি যদি ভগৱানৰ কামত মই ব্যৱহাৰ নকৰোঁ মোৰ জীৱটোক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিওঁ এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে এয়া ভাগৱত দৰ্শন গতিকে ভগৱানে দিয়া ধন থাকি যাতে মই আকৌ ভিক্ষাৰীলৈ যাতে অৱনমিত হ'ব লগা নহয় ভাগৱত শুনি সজাগ হ'ব লাগিব এইটোৱে হৈছে ভাগৱত শুনাৰ আমাৰ মূল কথা তাৰপিছত কৈছে হেন জানি শুনা নৰ জাত আছে বুধ কৃষ্ণত শুনিলে কিছু নাহিকে বিৰোধ যে আমাৰ জ্ঞান থকালৈকে আমাৰ শক্তি থকালৈকে আমি ভাগৱত শুনিবলৈ আমি আহিব লাগিব ভাগৱতে আমাক কেৱল জ্ঞানৰ কথা কৈছে সততাৰ কথা কৈছে শুদ্ধতাৰ কথা কৈছে গতিকে ভাগৱত বেদান্তৰ সাৰ সকলো শাস্ত্ৰ ভাগৱতৰ পৰাই সৃষ্টি হৈছে ভাগৱত হৈছে মূল শাস্ত্ৰ গতিকে আমি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ আজিৰ দৰে পুংখানুপুংখভাৱে যিমান পাৰে আপুনি যদি তাক যদি আলোচনা কৰে আপোনাৰ জীৱই জীয়াই থাকোঁতে শান্তি পাব মৰিলে সদ্গতি পাব এয়াই হৈছে ভাগৱত শুনাৰ তাৎপৰ্য অনন্ত কণ্ডলী কহে শুনিও সংসাৰ সৎকাৰ ডাকি হৰি বোলা হৌক পুৰুষ উদ্ধাৰ যে আমাৰ অনন্ত কণ্ডলী কবিয়ে আমাক কৈছে যে তোমালোকে হৰি হৰি বুলি ডাকিবলৈ অৱহেলা নকৰিবা কিয়নো তিনিবাৰ নৰতনু দেন্ত ৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি তথাপিতো যিটো লোক নভৈল নিস্তাৰ আউৰ পুনৰপি দেহ নাহি জানাতা ভগৱানে আমাক কৃপা কৰি তিনিবাৰলৈকে নৰদেহা দিয়ে যেনে তেনে ঈশ্বৰৰ নামটো লৈ উদ্ধাৰ হওক আৰু শংকৰদেৱে কৈছে এইটোৱে আমাৰ 3 নম্বৰ বাৰ বুলি ভাবি হেন জানি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হুইবা এৰা ইটো আশ আকৌ মানুহৰ জন্ম পাই ভক্তি কৰিম বুলি আশা কৰি নাথাকিবা এইটোৱে শেষবাৰ বুলি আপোনালোকে 10 বন কাটি কৰি আহিব দেই তোমাৰো গুণৰ মহিমা দেখিয়া এই আন যত কাম দূৰতে তেজিয়া থৈলোঁ আজি ইয়াত থকা কাৰ ঘৰুৱা কাম নাই কাৰ পৰিয়ালৰ দায়িত্ব নাই কাৰ কালিলৈ কিবা কৰিবলগীয়া নাই চব এৰি থৈ আহিছে কিয় আন কৰ্মে লগাইলে যতে কহি হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা গতিকে আমি ঈশ্বৰৰ কথা নুশুনাকৈ যদি দিনবোৰ পাৰ কৰিলোঁ বৃথা আহি গ'ল আমাৰ কোনো জন্ম ধৰাৰ সাৰ্থকতা নহ'ব গতিকে এক ক্ষণ দেই এক ক্ষণো মানে যিটো শুনে কৃষ্ণ কথা 4 মিনিট যাতে আমি ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ কাৰণে আমি সময় দিব পাৰোঁ তাৰ প্ৰতি আমি নিজেও সজাগ হ'ব লাগিব পৰিয়ালটোক সজাগ কৰিব লাগিব সমাজৰ লোকসকলক সজাগ কৰিব লাগিব নহ'লে আমাৰ জীৱন ধৰাৰ সাৰ্থকতা নহ'ব এই কথা আপুনি মই বুজি নোপোৱাটো দূৰৰ কথা ভগৱানৰ পৰম সখা অৰ্জুনেও বুজি পোৱা নাছিল সেইকাৰণে অৰ্জুনক সংস্কাৰ কৰি দিবৰ কাৰণে এদিন কৃষ্ণই তেওঁক প্ৰশ্ন কৰিলে সখা অৰ্জুন প্ৰভু তুমি জীৱনত কেতিয়াবা সঁচা কঠীয়া গাঁও দেখিছানে অৰ্জুনে কৈছে সঁচা কঠীয়া গাঁও আছে নেকি আছেতো নাকো তুমি দেখিছানে নাই বোলে নাই দেখা চাব খোজা নেকি বোলে খোজো উঠা ৰথত উঠা অৰ্জুনক সংস্কাৰ কৰি দিয়া উদ্দেশ্যে ৰথত তুলি লৈ সঁচা কঠীয়া গাঁৱৰ ফালে তীব্ৰ বেগেৰে ৰথ এৰি দিছে কিছু দূৰ যোৱাৰ পিছতেই হঠা দিয়া গাঁৱৰ পৰা এজন আলৰ বুঢ়াই হাতত লাখুটি লৈ থৰক বৰককৈ আহি আছে কৃষ্ণই অৰ্জুনক কৈছে সেই বৃদ্ধগৰাকী দেখিছানে বোলে দেখিছোঁ সেইজনেই সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ ইমান বুঢ়া বয়সত হাতত লাখুটি লৈ থৰক বৰককৈ তেওঁ কোনফালে আহিছে সুধিবা বোলে ওচৰ পালে ৰথ ৰাখি দিবা মই ৰাখি দিম বুঢ়া ওচৰ পোৱাৰ লগে লগে ৰথ ৰাখি দিলে
লগে লগে অৰ্জুনক ক'লে সোধাচোন কৈছে ককা বোপা তুমি ইমান বৃদ্ধ বয়সত হাতত লাখুটি লৈ থৰকব্ৰককৈ কোনফালে যোৱা বোপা মই সাধুৰ সংগলৈ যাওঁ সাধুৰ সংগলৈ বোলে হয় কৃষ্ণই কৈছে বয়স কিমান হৈছে সোধাচোন ককা আপোনাৰ বাৰু বয়স কিমান হৈছে বোপা সঁচা কথা ক'বলৈ গ'লে মোৰ বয়স মাত্ৰ 5 বছৰ অৰ্জুনে ৰথৰ ওপৰতে জঁপিয়াই উঠিলে হেৰা সখা এইজনে নেকি সঁচা কঠীয়া গাঁৱৰ আচল বুঢ়াজন দেখোঁতেই শীতল পিঠিতে কায় দেখাতে 80-85 বছৰৰ বুঢ়া আৰু মাত্ৰ 5 বছৰ বুলি ক'লে সেইজনকে তুমি সঁচা কঠীয়া গাঁৱৰ শ্ৰেষ্ঠ বৃদ্ধ বুলি স্বীকৃতি দিলা ভিতৰ সোবাই কি ক'ব মোক নালাগে এইখিনিৰ পৰা ৰথখন ঘূৰোৱা কৃষ্ণই ক'লে ৰ'বাচোন ৰ'বা ধৈৰ্য ধৰা কিয় তেনেকৈ ক'লে সোধাচোন ককা অকণমান ৰ'বচোন বোপাই কি হ'ল মোৰ সংশয় হৈছে কি সংশয় তোমাক দেখোন দেখাত একেবাৰে 80-85 বুঢ়া যেন লাগিছে তুমি মাত্ৰ 5 বছৰ বুলি ক'লা বোপা ৰহস্য আছে ৰহস্য বোলে হয় ভেদ কৰা হওকচোন তুমি ভবাৰ দৰে মোৰ জন্মগত বয়স 85 বছৰ সঁচা কিন্তু বেদত কৈছে ভাগৱতত কৈছে ভগৱন্তই কৈছে একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱনত যায় বিধা গতিকে মই বিগত 80টা বছৰ ঈশ্বৰত শৰণ লোৱাও নহ'ল আৰু সাধুৰ সংগত গৈ কৃষ্ণ কথাও নুশুনিলোঁ কেৱল পৰিয়াল পোহপাল কৰিবৰ কাৰণে আৰু নিজৰ ইন্দ্ৰিয় সুখভোগৰ কাৰণে মই 80টা বছৰ পাৰ কৰিলোঁ এটা মোৰ বিঠা আয়ুস গ'ল ভগৱন্তৰ শৰণ লৈ সাধুৰ সংগত গৈ কৃষ্ণ কথা শুনা মোৰ মাত্ৰ 5 বছৰ হৈছে সঁচা হিচাপটোহে মই তোমাক দিছোঁ তেতিয়া অৰ্জুনৰ দিব্য চক্ষু মুকল খাই ভগৱানে আমাৰ আয়ুসটো আচলতে কোন দিনাৰ পৰা নিৰ্ণয় কৰে আমাৰ মাধৱদেৱে ঘোষাত লিখিছে হৰিপদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে তাৱত মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে আমি মানুহৰ জন্ম পাই যেতিয়ালৈকে ঈশ্বৰত শৰণ নল'ম তেতিয়ালৈকে আমাৰ বিঠা আহি যাব আমাৰ জীৱন চক্ৰ ঘূৰি থাকিব লাগিব এই তথ্য আমাক দিছে এইখিনি যাতে আমি উঠি অহা প্ৰজন্মক সমাজখনক পৰিয়ালবৰ্গক ভাগৱতৰ এই নীতি আদৰ্শৰে আমি যাতে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমাৰ যত্ন কৰিলেই আজি এই ভাগৱত আলোচনাৰ সাৰ্থকতা হ'ব এতিয়া আমাৰ ঝুমুৰি নামাকৰণৰ সৈতে পৰৱৰ্তী পদে কি ক'ব আমি আলোচনা কৰিম মই পাঠকক পৰৱৰ্তী পাঠ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ কৃষ্ণ